সমগ্ৰ দেশৰ লগতে অসমতো কোভিড-19 দ্বিতীয় জোৱাৰে যথেষ্ট ক্ষতিগ্ৰস্ত কৰা জনজীৱন স্তব্ধ কৰি তোলা পৰিলক্ষিত হৈছে। ৰাজ্যখনত ইতিমধ্যে বহু হাজাৰ লোক এই ৰোগত আক্ৰান্ত হৈছে আৰু বহুজনে ইতিমধ্যে এই ৰোগত মৃত্যুমুখত পৰা পৰিলক্ষিত হৈছে। কোভিড-19 এই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰেও যথাযথ বিধিগত ব্যৱস্থা গ্ৰহণ কৰিছে যাতে এই ৰোগৰ সংক্ৰমণ ৰোধ কৰিব পৰা যায়। জনসাধাৰণক আহ্বান জনাইছে এই ৰোগৰ প্ৰতি সতৰ্ক হ'বলৈ, সজাগ হ'বলৈ আৰু জনসাধাৰণক বিভিন্ন ধৰণৰ চৰকাৰী নিয়ম মানি দিছে যাতে জনসাধাৰণ এই ৰোগৰ পৰা নিজকে বচাই ৰাখিব পাৰে, নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰে। আমি বিভিন্নজনৰ সৈতে মত বিনিময় কৰিছোঁ, আমি বিভিন্নজনৰ সৈতে জানিব বিচাৰিছোঁ যে কোভিড-19 দ্বিতীয় জোৱাৰে তেখেতসকলক কেনেধৰণে তেখেতসকলক আক্ৰান্ত কৰিছে বা কি পৰিস্থিতি উদ্ভাৱন হৈছে আৰু চৰকাৰে কি বিধিগত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু বিভিন্ন ধৰণৰ সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানেও আগবাঢ়ি আহিছে এই সময়ত জনসাধাৰণক সহায়ৰ হাত আগবঢ়াবলৈ। আমি মত বিনিময় কৰিছোঁ এইসকল লোকৰ সৈতে। আহক। কোভিডৰ ছেকেণ্ড ৱেভটো যিটো ভেৰিয়েণ্ট নতুন মিউটেণ্ট ভেৰিয়েণ্ট আহিছে, মিউটেণ্ট ভেৰিয়েণ্টটো আগৰ ভেৰিয়েণ্টটোৰ লগত মিল নাই। দ্বিতীয় ভেৰিয়েণ্টটোত যিটো কৈছে B.1.617, এই ভেৰিয়েণ্টটোৰ যিটো পজিশ্যনত মিউটেশ্যন হ'ল, সেই মিউটেশ্যনৰ সৈতে ইভেন আগৰ ভেকচিনেটেড মানুহো ইনফেক্ট কৰিব পাৰে আৰু যিসকল মানুহ আগতে ইনফেক্ট হৈছে তেনেকুৱা এণ্টিবডি থকা মানুহকো ইনফেক্ট কৰিব পাৰে। আৰু ইয়াৰ যিটো মানে ইজনৰ পৰা সিজনলৈ সংক্ৰমিত হোৱাৰ ক্ষমতা, সেই ক্ষমতাটো আগৰ ভেৰিয়েণ্টটোতকৈ প্ৰায় দুগুণ বেছি পটককৈ হ'ব পাৰে। ইজনৰ পৰা সিজনলৈ গালে অতি সোনকালে, বেছি সোনকালে যাব পাৰে। আৰু সেইও এটা কাৰণ। আৰু কেইবাটাও দিশ আছে। এবাৰ অকল সেইটোৱে নহয়, এইটো যদি আমি কৰা হৈছে এনালাইচিছ বিভিন্ন পৰ্যায়ত, আমি এনালাইচিছ কৰি আৰু কেইবাটাও দেখিছোঁ ইয়াৰ দিশ। প্ৰথম দিশটো হ'ল যোৱা বছৰ যেতিয়া আমাৰ ক'ভিড হৈছিলে, তেতিয়া আপোনালোকে জানে যোৱা বছৰ হওঁতে আমি যেতিয়া এটাও আমাৰ ইয়াত কেছ নাছিলে, তেতিয়াৰ পৰাই আমাৰ মানে কাৰফিউ দিয়া আছিলে, লকডাউন আছিলে। তেতিয়া আমাৰ ইয়াত এটাও কেছ নাছিলে আৰম্ভণিতে। তাৰপিছত যেতিয়া বাহিৰৰ পৰা মানুহবোৰ আহিলে, ট্ৰেইনত শ্ৰমিকসকল আহিলে, আহোঁতে সেইসকল মানুহৰ পজিটিভ হওক নিগেটিভ হওক সকলোকে আমি কোৱাৰেণ্টাইন কৰি থৈছিলোঁ যেতিয়ালৈকে তেওঁলোক নিগেটিভ নহয়। যেতিয়া নিগেটিভ হয় তাৰপিছতহে তেওঁলোকক 14 দিনৰ পিছত এৰি দিয়া হৈছিলে। কিন্তু সেইটো এইবাৰ হৈ নুঠিল। এইবাৰ ব্যস্ততাৰ মাজত তৎক্ষণাতে ৱেভটো অহাৰ সম্বিধা আহিলে, অহাৰ পিছত সেই ব্যৱস্থাটো এইবাৰ লোৱা নহ'ল। এইবাৰ বহুতকেইটা কাৰণ আছে, তাৰো দিশ আছে। আমি নকৰি পেলাই বাহিৰৰ পৰা যিমানবিলাক এৰোপ্লেনত মানুহ আহিলে, মুম্বাইৰ পৰা ট্ৰেইনত যিসকল মানুহ আহিলে, তেওঁলোকক আমি হোম আইচলেশ্যন দিলোঁ। এতিয়া দেখা গ'ল যে হোম আইচলেশ্যনত যিসকল মানুহ থাকিলে, হোম আইচলেশ্যনত তেওঁলোক পজিটিভ হৈ আহিলে কিছুমান, তেওঁলোকে কিন্তু নিজৰ ঘৰৰ মানুহখিনিকে প্ৰথমতে দিলে। ঘৰৰ মানুহখিনি গালে সংক্ৰমিত হ'ল। সংক্ৰমিত হোৱাৰ পিছত সেই ঘৰৰ মানুহ ওলাই পিনে আকৌ বাহিৰৰ মানুহক সংক্ৰমিত কৰিলে আৰু সেইদৰে সংক্ৰমিত হ'ল। সিও এটা কাৰণ। কেইবাটাও দিশ আছে, যিকেইটা দিশৰ কাৰণে এবাৰ অকণমান খুব সোনকালে হ'ল আৰু খুব সোনকালে সেইকাৰণে একেলগে গোটেই বেমাৰীখিনি আহি যোৱাৰ কাৰণে এটা আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে। যোৱাবাৰ আমাৰ 15,300 কিমানটা পেচেণ্ট হৈছিলে গোটেই ৱেভটোত। 15,238 জন মানুহৰ মৃত্যু হৈছিলে। এতিয়া কালিৰ দিনটোত আমাৰ 15,998 জন, প্ৰায় 14,998 জন। কিন্তু এইবাৰ 192 জন মানুহে মৰিছে এতিয়ালৈকে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত। সেইটো পৰিসংখ্যালৈ যদি চাই তেতিয়াহ'লে দেখিব যে প্ৰায় একেই আছে। কিন্তু যোৱাবাৰ গোটেই বহুত সময়ৰ ভিতৰত হ'ল, যিহেতু আমি কোৱাৰেণ্টাইন কৰিছিলোঁ, মানুহ বহুত ধৰণৰ লৈছিলোঁ, তেতিয়া লাহে লাহে ইজনৰ পৰা সিজনলৈ সংক্ৰমিত হওঁতে সময় লাগিলে। সেইকাৰণে বহুত দীঘল পিৰিয়ডত হৈছিলে কাৰণে প্ৰথম হৈছিলে কাৰণে মৰা যেন লাগিছিলে। কিন্তু এইবাৰ দেখিব আমি 1.5 মাহৰ ভিতৰত, আমাৰ এপ্ৰিল মে 2 মাহৰ ভিতৰতে গোটেই ঘটনাটো ঘটিলে। এতিয়া লাহে লাহে কমিবলৈ আৰম্ভ কৰিছে, কিছু ড্ৰপ হৈছে আমাৰ ৰেটটো খুব সোনকালে। ইয়াৰ লক্ষণবিলাক এনে সকলোৱে জানে যদি মই আপোনাৰ মুখৰ পৰা আকৌ জানিব বিচাৰিছোঁ। এখন চাওক, যেতিয়া ভাইৰেল ট্ৰেন্সমিশ্যন হৈ থাকে, ভাইৰেল ট্ৰেন্সমিশ্যনৰ আমি সদায় এটা কেছ ডেফিনেশ্যন কওঁ। কেছ ডেফিনেশ্যনটো
এটা থাকিব লাগে, কিন্তু এইবাৰ পেণ্ডেমিকত তেনেকুৱা কোনো কেছ ডেফিনেশ্যন আমি ইণ্টাৰনেশ্যনেলি দেখিব পোৱা নাই। তথাপিও ক'ম যে যদি কেনেবাকৈ কাৰোবাৰ চৰ্দি লগাৰ নিচিনা ভাৱ হৈছে, ডিঙিটো সৰু সুৰাইছে বা মূৰ বিষ হৈছে, জ্বৰ হৈছে, যিটো চৰ্দি ভাৱ, যিটো সকলোৱে জানে, সেইটো নাকেৰে পানী ওলাইছে বা জ্বৰ উঠিছে বা জ্বৰ উঠি ডায়েৰিয়া হৈছে বা কঁপনি উঠি জ্বৰ উঠিছে, যিকোনো জ্বৰেই, মুঠতে যিকোনো জ্বৰ বা মূৰৰ বিষ বা চৰ্দি লগাৰ নিচিনা ভাৱ হ'লে কোনো টেষ্ট নকৰাকৈ থাকিব নালাগে। যিহেতু 90% মানুহৰে একো নহয়, ভাল হৈ যায়। সেইকাৰণে বহুত মানুহে কি কৰিছে, নিজে ঘৰতে আছে, ঘৰতে থাকি পেলাই নিজেই দৰৱ কিনি ক্ৰয় কৰি পেলাই ঘৰতে সোমাই বহি আছে। হৈছে, গোন্ধও পোৱা নাই, নাকেৰে টেষ্টো পোৱা নাই, গম পাইছে ক'ভিড হৈছে বুলি। ক'ভিড হস্পিটেললৈ লৈ যাব বুলি ভয়তে বহুতে টেষ্ট কৰিবলৈ নাহে। টেষ্ট কৰিবলৈ নোহোৱাৰ ক্ষেত্ৰত ঘৰতে থাকি পেলাই কি হয়, যিবিলাকৰ ছিৰিয়াছ হয়, সেই 100জনৰ যদি হয়, তাৰ ভিতৰত 90জনৰ একো নহয়। সেই যে 10জনৰ কমপ্লিকেশ্যন হয়, সেই 10জনৰ কমপ্লিকেশ্যনটো ঘৰত যেতিয়া হয়, তেতিয়া হস্পিটেললৈ আহি পাওঁতে দেৰি হয়। প্ৰায় 4-5 দিন সময় ঘৰত থাকে, থকাৰ পিছত ইতিমধ্যে লাংছটো ডেমেজ হয়। লাংছটো যেতিয়া ডেমেজ হয়, লাংছটোৱে যিমানখিনি অক্সিজেন বডিটোক প্ৰয়োজন দিব লাগে, দিব পাৰে, সেই ক্ষমতাত লাংছটো কমি যায়। ফলত উইদাউট অক্সিজেন মানুহ এজন জীয়াই থাকিব নোৱাৰা অৱস্থা হয় আৰু এই কমপ্লিকেশ্যনবোৰ বাঢ়ে। আৰু এইটো ফাইব্ৰচিছ নহ'বৰ কাৰণে ইনিচিয়েলি যেতিয়া ধৰা পৰে, আমি যদি ষ্টেৰইড আৰম্ভ কৰি দিওঁ, কোনোবা এজন মানুহক ধৰা পৰিলে যে মানুহজনক কাহ হ'বলৈ আৰম্ভ কৰিছে, মানুহজনক যদি ষ্টেৰইড আৰম্ভ কৰি দিয়ে বা দৰৱ পাতি আৰম্ভ কৰি দিয়ে, তেতিয়া সেই নেচাৰেল প্ৰচেছটো, যিটো ফাইব্ৰচিছ হৈ পিনে বডিটোৱে নিজৰ বডিটোকে নিজে যিটো ধ্বংস কৰাৰ প্ৰতিক্ৰিয়া আছে, চাইটকিন ষ্টৰ্ম বুলি কয় যিটো, সেইবিলাক আমি প্ৰতিৰোধ কৰিব পাৰোঁ। সেই প্ৰতিৰোধ কৰিলে মানে কি হ'ব, আৰম্ভণিতে সোনকালে ধৰা পৰিলে মানুহজনৰ আমি মৃত্যুৰ সংখ্যাটো কমাব পাৰোঁ। বৰ্তমান যি ক'ভিড মহামাৰী ভয়ংকৰ ৰূপ লৈছে সমগ্ৰ পৃথিৱীতে, তাৰ অনুৰূপ অসমতো এই একে পৰিস্থিতি। এতিয়া এই ক'ভিড ৰোগৰ পৰা ৰক্ষা পৰাৰ আমাৰ মেইন উপায় হ'ল আপুনি মাস্কখন মাৰিবই লাগিব আৰু সামাজিক ব্যৱধান, যিটো ছ'চিয়েল ডিষ্টেঞ্চ, ইজনৰ পৰা সিজনলৈ যাতে বেমাৰটো, এই ৰোগটো বিয়পি নাযায়, সেইকাৰণে সেই ছ'চিয়েল এতিয়া অন্ততঃ 2 মিটাৰ দূৰত্বত অৱস্থান ল'ব লাগিব, তেতিয়া হয়তো ভাইৰাছটো যাব নোৱাৰে। আৰু মাস্কটো আৰু চেনিটাইজাৰ আমি ব্যৱহাৰ কৰিবই লাগিব। আৰু এতিয়া গভৰ্ণমেণ্টে, কেন্দ্ৰীয় চৰকাৰে যি প্ৰতিষেধকৰ ব্যৱস্থা কৰিছে, সেই প্ৰতিষেধক আজি আমি আমাৰ ক্লাবতো দি আছোঁ। এই প্ৰতিষেধকৰ পৰাও মানে কিছু ৰেহাই হ'ব বুলি আমাৰ বিশ্বাস। মিলনজ্যোতি সংঘৰ আপুনি সাধাৰণ সম্পাদকৰ দায়িত্ব লোৱাৰ পিছত আপুনি যথেষ্টখিনি কাম কৰিছে। এতিয়া বৰ্তমান মিলনজ্যোতি সংঘত আমি যি প্ৰতিষেধক ভেকচিনেশ্যন দি আছে COVID-19ৰ 45 বছৰ ঊৰ্ধৰ যিসকল ব্যক্তি, এইটো কামত লাগি ইয়াত কেতিয়াৰ পৰা আৰম্ভ কৰিছে? একচুৱেলি যুটীয়া ডিব্ৰুগড় জিলা জইণ্ট ডিৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ উদ্যোগত আমি জিলা প্ৰশাসনৰ সহযোগত আমি এই কেম্পটো যোৱা 6 মে' তাৰিখৰ পৰা আমি ষ্টাৰ্ট কৰিছিলোঁ। একচুৱেলি আমি কৰা মূল উদ্দেশ্য হৈছিলে কিয়, আমাৰ মিলননগৰ এই কেম্পটো দিলে আচলতে কিছুমান জেগা কভাৰ কৰিব। একদম বাৰু বৃহত্তৰ, আপুনি জানে মিলননগৰৰ বৃহত্তৰ এটা অঞ্চল, জোনাকী পথ আছে, খনিয়া গাঁও আছে, নিমালী গাঁও আছে। এই মানুহখিনি কাৰণ বহুত ধৰক বয়সীয়া মানুহ থাকে, কেম্প দিছে আপোনাৰ গেহেম বজাৰ, আম্বেদকাৰ ভৱনত, কিন্তু তেওঁলোকে যাবলৈ অলপ অসুবিধা হয়। আমাকো বহুতজনে আহি আমাক ক'লে যে আপোনালোকে যেনে তেনে কেম্প এটা লওক। সেই উদ্দেশ্যে আমাৰ এডিশ্যনেল চিফ মেডিকেল অফিচাৰৰ সৌজন্যত আৰু জইণ্ট ডিৰেক্টৰ অফিচৰ উদ্যোগত আমি জিলা প্ৰশাসনৰ সহযোগত আমি এই কেম্পটো আমি 6 তাৰিখৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। প্ৰথমতে আমি ফাৰ্ষ্ট ডে যেতিয়া 6 তাৰিখে আৰম্ভ কৰিছিলোঁ, তেতিয়া আমি 200 মানুহক দিছিলোঁ। এতিয়া তাৰ পাছৰ পৰা কণ্টিনিউ আমি 100কে, মাজতে 3 দিনমান আমাৰ 150কে দিছিলে, এতিয়া আমাৰ প্ৰতিদিনে 100কে আমি দি আছোঁ। হয়, ডেফিনেটলি যথেষ্টখিনি আমি সহায় কৰিছোঁ। আমি কিছুমান ছিষ্টেমত আমি ভেকচিনেশ্যনটো আমি চলাই আছোঁ। ধৰক আমি 45 বছৰ ঊৰ্ধৰ, যিখিনি 45 বছৰ ওপৰৰ আৰু 60 বছৰৰ ওপৰৰ, এই মানুহখিনিক আমি কোভিচিল্ড ভেকচিনটো দি আছোঁ। তাৰ মাজতে এটা কথা হ'ল, আমি ৰাতিপুৱা ঠিক আমি কৰোঁ কি, আমি কিছুমান কুপনৰ ছিষ্টেম কৰিছোঁ। আপুনি হয়তো চাগে দেখিছে, মই দেখুৱাই দিছোঁ। এই এনেকুৱা আমি কুপনৰ ছিষ্টেম কৰিছোঁ। এয়া হ'ল আপোনাৰ 60 বছৰ ঊৰ্ধৰ কাৰণে, আৰু এয়া 45 বছৰ ঊৰ্ধৰ। কালাৰ বেলেগ কৰি দিছোঁ। ইয়াৰে আমি ৰাতিপুৱা ঠিক আমি 6:30মান বজাত আগতে আচলতে ভেকচিন 9:30-10টা বজাত দিছিলে। তাৰপৰা লকডাউনৰ পৰা যিটো কাৰফিউ ছিষ্টেম, সেইটোৰ কাৰণে
গভৰ্ণমেণ্টে নিয়ম কৰি দিলে যে 7টা বজাৰ পৰা 2টা বজালৈকে আমি 2টা বজাত বন্ধ কৰি দিওঁ সেইকাৰণে আমি 6টা 6:30 আমাৰ ল'ৰাই সেই কুপন বিলাই যায় ঠিক তেনেকৈ শাৰী পাতি মানুহবিলাকে আমি তাত বাহিৰত আপোনালোকে দেখিছে আমি ভাগ কৰি দিছোঁ 60+ + 45+, সেইমতে লাইন হৈ যায় লাইন হোৱাৰ পিছত তেওঁলোকে কুপনবিলাক নিয়াৰিকৈ লৈ যায় লৈ গৈ আমি ঠিক 9টা 9:30 বজাৰ পৰা আমি ভেকচিন দিয়াটো ষ্টাৰ্ট কৰোঁ ডক্টৰ এৰফানা হাজৰিকা মই বৰ্তমান এতিয়া মহনাঘাট ষ্টেট ডিছপেঞ্চেৰীৰ ইনচাৰ্জ হিচাপে পষ্টেড হৈ আছোঁ এনেধৰণে আপুনি লোকসকলক মানে সেৱা আগবঢ়াইছে আপোনালোকে মই ইয়াৰ দ্বাৰা এটাই কথা ক'ম মেইন কথা হ'ল যে এতিয়া যিহেতু আমাৰ ভেকচিনেশ্যন যোনটো গভৰ্ণমেণ্টে আমাৰ ইয়াতে দিয়াই ৰাখিছে সেই ভেকচিনেশ্যনখিনিৰ লৈয়ে যে মানুহখিনিয়ে যে নিজকে মানে এইটো বুলি ভাবিব নালাগে যে আমি ভেকচিনেটেড হৈ গ'লোঁ তো আমি এতিয়া যোনখিনি কোভিড এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ সেইখিনি নকৰিলেও আমি বাচি যাম সেই কথাটো মানুহৰ মাজত মানে জনাটো উচিত যে কোভিড এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ কিন্তু আমি তথাপিও কৰিয়ে যাব লাগিব আৰু এই যোনটো লকডাউন দিয়া হৈছে বৰ্তমান পাৰ্চিয়েল লকডাউনটো গভৰ্ণমেণ্টে যোনটো দিছে সেইটো হ'ল গৈ পেলাই তাৰ মেইন উদ্দেশ্যটোৱে হ'লগৈ যে টু ব্ৰেক দ্য চেইন মানে কোভিডৰ যোনটো চেইন এটা ক্ৰিয়েট হৈছে মানে ইজনৰ পৰা ইজনলৈ বিয়পা সেই চেইনটো যাতে ভাঙিব পাৰে সেই ভঙাৰ যোনটো পদ্ধতি সেইটোত আমি সকলোৱে আমি তাত পাৰ্টিচিপেট কৰিব লাগিব আৰু সেইটো লকডাউন যেতিয়া অলপ ৰিলেক্সেশ্যনো হ'ব কমায়ো দিব বহুতখিনি ৰেহাইও দিব তেতিয়াও যাতে আমি এইখিনি কথা পাহৰি নাযাওঁ মাস্ক পিন্ধা বা ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰা বা ঘনে ঘনে হেণ্ড ছেনিটাইজ কৰি থকা সেই বিহেভিয়াৰকেইটা কিন্তু আমি মানিয়ে চলিব লাগিব কাৰণ এতিয়া আৰু কিমান দিন আমাৰ মাজত কোভিড থাকিব আৰু কোভিডৰ কাৰণে এপ্ৰপ্ৰিয়েট পূৰা ট্ৰিটমেণ্ট ওলাই নোযোৱালৈকে আমি নাজানো যে আমাৰ লগত নেক্সট আৰু কেনেকুৱা ধৰণৰ কি হ'বলগীয়া আছে এটা কথা আপোনাক মই সোধোঁ যোৱাটো যিটো কোভিড হোৱা যিটো ফাৰ্ষ্ট ফেজত যিটো যোৱাৰ আছিলে তুলনামূলকভাৱে দেখা যায় যে ছেকেণ্ড ৱেভ যিটো আহিলে এইবাৰ প্ৰাণহানি খুব বেছি বহু লোক এইবাৰ মৃত্যুমুখত পৰিছে আৰু আমি অসমতে যদি চাওঁ বহু ভাল ভাল লোকৰ মৃত্যু ঘটিছে এইবাৰ এই কোভিড-19 যিটো ছেকেণ্ড ৱেভ মানে এইটো সন্দৰ্ভত এইবাৰ ইমান বেছিকৈ মৃত্যু হাৰটো কিয় হ'বলৈ পালে সেইটো মেইনলি মানে আমি এট্ৰিবিউট কৰিছোঁ বেলেগ বেলেগ ভেৰিয়েণ্টছ যোনবোৰ কোভিডৰ দেখা দিছে আমাৰ মাজত সেইবোৰৰ কাৰণে যোনবোৰ প্ৰথমবাৰ ৱেভটোত যোনখিনি কোভিড-19 কৰোণা ভাইৰাছটো ডিটেক্ট হৈছিলে সেইটোতকৈ নিশ্চয় এই ভেৰিয়েণ্টটো বেছি মানে হানিকাৰক আৰু সেইটোৱে বেছি আমাৰ মাজত মৃত্যু হোৱা আমি দেখা পাইছোঁ সেইটোৰ কাৰণেই বুলি ক'ব সেইটো বেছি নিশ্চয় মানে আমি দেখিছোঁৱেই নিজেই আমাৰ মাজত হয় কি কৈছে সেইটোৱে মানে আৰু এটা কথা হ'ল যে কৰোণা ভাইৰাছ কোভিড-19 বেমাৰটো মানে সেই যোনটো কোভিড-19 ফাৰ্ষ্ট ডিটেক্ট হৈছিলে উহানৰ ভাইৰাছটোৱে হওক সেইটো মানে এটা এনেকুৱা এটা ভাইৰাছ হয় একেবাৰে সকলো পৃথিৱীৰ চবৰ মানে কাৰণে এটা নতুন মেডিকেল ছায়েন্সৰ কাৰণে এটা নতুন ভাইৰাছ সেইটোকে আমি ষ্টাডি মানে মেডিকেল ছায়েন্সৰ মানুহে ষ্টাডি কৰি থাকোঁতেই আকৌ তাৰ মাজতে মিউটেশ্যনছ হৈ পেলাই বেলেগ বেলেগ ভেৰিয়েণ্টছ ডেভেলপ হ'ল তাৰপাছত সিহঁতৰ আকৌ যোনখিনি আমাৰ হিউমেন বডিত সিহঁতৰ কেনেকুৱা ধৰণৰ সিহঁতি মানে এক্টিভিটি দেখাইছে বা কেনেকুৱা ধৰণে সিহঁতি বেলেগ বেলেগ অৰ্গেন এফেক্ট কৰিছে সেইখিনিতো এতিয়াও এটা মানে ৰিচাৰ্চ আৰু ষ্টাডিয়ে চলি আছে সেইখিনিৰ ওপৰত আপুনি এটা কথা সুধোঁ যে এই যুঁজত যিটো কোভিডক আমি এখন যুঁজ বুলিয়ে কৈছে সকলোৱে অবভিয়াছলি আমি সদায় হোপফুল থাকিব লাগিব আমি হোপফুল হৈয়ে আগবাঢ়ি যাব লাগিব আৰু যোন এতিয়া কোভিড ৰোগত আক্ৰান্ত হৈ আছে তেওঁলোককো মই সেইটোৱে ক'ম যে মনৰ জোৰটো হেৰুৱাই নিদিয়ে যেন আৰু যদিও আমি যথেষ্ট এবাৰ ছেকেণ্ড ৱেভত মৃত্যু হোৱা কথা শুনি আছোঁ আশে পাশে আমাৰ সকলোৰে ঘৰৰ বা চা চিনাকিৰ মাজত আমি শুনি আছোঁ তথাপিও আমি বেছিভাগ মানে
পাৰ্চেণ্টেজটো যদি আমি লক্ষ্য কৰোঁ ভাল হোৱা মানুহৰ পাৰ্চেণ্টেজটো যথেষ্ট পৰিমাণে বেছি সেইটো ভাবিয়ে যোনখিনি মানুহ আক্ৰান্ত হৈ আছে তেওঁলোক যাতে নিজৰ মনটো যাতে তেওঁলোকে ডাঠ কৰি ৰাখে আৰু যেন এই ফাইটটোত যেন নিজৰ যিমান পাৰে চেষ্টাত থাকে হোম এভেইলেবল ফুড যোনখিনি বস্তু ঘৰতে বনাই মেলি খায় তেনেকুৱা ধৰণৰ বস্তু বা যোনখিনি ইমিউনিটি বুষ্টাৰ্ছ আমি থ্ৰু মেডিকেল ড্ৰাগছৰ থ্ৰুদি প্ৰভাইড কৰা হয় সেইখিনি যাতে লৈ থাকে যোনটো ট্ৰিটমেণ্ট তেওঁলোকক গভৰ্ণমেণ্টৰ থ্ৰুদি প্ৰট'কল হিচাপে যোনটো দিয়া হৈছে সেইখিনি যেন সিহঁতি লয় আৰু এটা কথা মই ক'বলৈ বিচাৰোঁ ইয়াৰ যোগেদি যে বহুত মানুহে এতিয়াও যদি সাধাৰণ লক্ষণ কিছুমান দেখা পায় তেওঁলোকে বহুত মানে প্ৰায় 5-6 দিন এসপ্তাহলৈকে নিজকে কোভিড নাই হোৱা বুলি ভাবি পেলাই বা যিয়ে হওক তেওঁলোকে টেষ্ট নকৰোৱাই নিজৰ সেই বস্তুটোৰ কাৰণে বেমাৰটো অলপ আগবাঢ়ি যাবলৈ পাৰে সেইটো নকৰি যেন অলপ লক্ষণ কিবা হ'লেও অকণমানতে যাতে মানুহবোৰ সতৰ্ক হৈ পেলাই যেন নিজৰ টেষ্টিং কৰোৱায় প্ৰপাৰ টাইমত যদি ট্ৰিটমেণ্টখিনি পৰে বহুত পৰিমাণ মানুহৰ দেখা গৈছে যে তেওঁলোকৰ সিহঁতি সোনকালে ৰিকভাৰী হৈছে বা বেমাৰটো বেছি লৈ আগবাঢ়িবলৈ পোৱা নাই অৰ্থাৎ সজাগ থাকিলে সচেতন থাকিলে আমি কোভিড-19 নিশ্চয়কৈ পৰাজিত কৰিব পাৰিম হয় বহুত পৰিমাণে আজি যি ইয়াত ভেকচিনেশ্যন প্ৰতিষেধক মিলনজনীভাৱে দি থকা হৈছে ইয়াতে আমি বৰ্তমান এই স্থলীত আছোঁ আৰু আপোনাৰ নামটো জনাব দীপ্তি গগৈ ইয়াত আপুনি ভেকচিনেশ্যন যে দি আছে প্ৰতিষেধক আপোনাৰ এই কামটো কৰি যিহেতু এনেকুৱা এটা অৱস্থা অসমত বা দেশত এনেকুৱা এটা অৱস্থা হৈছে যান মানুহ ইমান মানুহ প্ৰতিদিনেই প্ৰায় হেৰি হৈ আছে এই তেনেকুৱা এটা পৰিস্থিতিত এনেকুৱা এটা কাম কৰি আপোনাৰ কেনেকুৱা লাগি আছে ভাল লাগিছে বহুত ভাল লাগিছে মানুহক সেৱা কৰা আৰু ধৰক ইমান ডাঙৰ এটা সংক্ৰমণ ৰোগ এটা হৈ আছে তাৰ কাৰণে আমি যে মানুহক যে দিব পাৰিছোঁ প্ৰত্যেককে সেইটো কাৰণে ভাল লাগিছে আৰু আপুনি আশা কৰিছে নাই যে এইটো যিখন আমাৰ যুঁজ হৈ আছে কোভিডৰ যে আমি সকলোৱে মিলি যদি এই যুঁজখন আমি জিকিব লাগিব আপুনি আশাবাদী মই আশাবাদী মই এতিয়া বৰ্তমান চৰকাৰে বিভিন্ন ব্যৱস্থা লৈছে এই সংক্ৰমণ ৰোধ কৰিবলৈ কাৰণে তাৰে এটা অন্যতম পন্থা হৈছে ভেকচিনেশ্যন কৰিছে প্ৰতিষেধক দিছে চৰকাৰী ব্যৱস্থা আপুনি যেতিয়া চৰকাৰী এই ব্যৱস্থাৰ লগতে জড়িত হৈ আছে কি পদ্ধতি লৈছে অকণমান জনাব নেকি ভেকচিনেশ্যনটো বৰ্তমান এতিয়া কম আছে আমাৰ হাতত ভেকচিনেশ্যন যিমান পৰিমাণে থাকিব লাগিছিলে সিমান নাই এতিয়া চাওক আৰু এটা কথাও আছে যিকোনো এটা ভাইৰেল ইনফেকশ্যন হ'বৰ সময়ত সাধাৰণতে আগতেও আমি বহু ধৰণৰ ভেকচিনেশ্যন প্ৰগ্ৰাম আমি কৰি আহিছোঁ এইটো এতিয়া কথা নহয় মোৰ কমচে কম 36 বছৰ ওপৰ হ'ল 35 বছৰ চাকৰি লাইফত মই সৰুৰ পৰা দেখি আহিছোঁ যে ভেকচিনেশ্যন প্ৰগ্ৰামটো সাধাৰণতে যেতিয়া ট্ৰান্সমিশ্যন হৈ থাকে ডিজিজ এটাৰ ট্ৰান্সমিশ্যন হৈ থকা অৱস্থাত ইউজুৱেলি ভেকচিনেশ্যনটো দিয়া নহয় সাধাৰণতে ট্ৰান্সমিশ্যন হৈ থকাৰ পিছতহে যেতিয়া ট্ৰান্সমিশ্যন ডিজিজটো নহয় তেতিয়াহে খুব ক্ষীপ্ৰতাৰে ভেকচিনেশ্যন দিয়া হয় কাৰণ যেতিয়া ডিজিজটো হৈ থাকে হৈ থকা অৱস্থাত ভেকচিনেশ্যন কৰিলে কি হ'ব আপুনি চাব বহুত মানুহ পজিটিভ মানুহে আহি পিনে ভেকচিনেশ্যন ল'বলৈ আহে তেওঁ মানুহজন কালি পজিটিভ হৈ গ'ল ভেকচিনেশ্যন ল'লে লোৱাৰ পিছত কাইলৈ জ্বৰ হ'ল সেই জ্বৰটো ভেকচিনেশ্যন লোৱাৰ কাৰণে হৈছে নে ক'ভিডৰ কাৰণে হৈছে তাৰ মাজতে কনফিউজন এটা হয় আৰু কেতিয়াবা ল'লে লৈ পিনে 10-15 দিনৰ পিছত মানুহজনৰ ভেকচিনেশ্যন ক'ভিড হৈ গ'ল হয়তো ওলাই আহিলে ভেকচিন ল'বলৈ তেতিয়া তেওঁলোক সংক্ৰমিত হ'ল তেনেকুৱা ধৰণৰ এটা ফল্ছ পিকচাৰ এটা হয় আৰু গম পোৱা নাযায় ভেকচিনটোৰ এফিকেচি সম্পৰ্কে গম পাবলৈ অকণ অসুবিধা হয় কিন্তু যিহেতু এইটো পেণ্ডেমিক এই পেণ্ডেমিক চিটুৱেশ্যনত আমি মানুহ যেনেকৈ হ'লেও যিমান শতাংশ হ'লেও যিমান পাৰে মানুহ মানে আতংকিত হৈছে দিব লাগিব সেইকাৰণে এইটো দিয়া হৈছে স্পেচিয়েলি মানে ইমাৰ্জেঞ্চি পাৰ্পাছত ইউজ কৰিবলৈ কিন্তু এতিয়া দেখা গৈছে যে আমি টেষ্ট কৰি যেতিয়া আৰম্ভ কৰিলোঁ ভেকচিনেশ্যন ল'বলৈ অহা মানুহৰ তাৰ মাজতো বহুত মানুহ পজিটিভ সেইদিনাখন পালোঁ ভেকচিনেশ্যন ল'বলৈ আহিছে কিন্তু মানুহজন পজিটিভ তেনেকুৱা মানুহ আমি বহুত পালোঁ পাই পেলাই এই ভেকচিনেশ্যন প্ৰক্ৰিয়াটোৱে কি কৰিব আমি কমচে কম মিনিমাম 60 to 70% মানুহ ভেকচিনেশ্যন কৰিব লাগিব 60 to 70% মানুহ যদি আমি ভেকচিনেশ্যন কৰিব পাৰোঁ তেতিয়াহে আমি এইটো ৰোধ কৰিব পাৰিম আৰু যিটো কিছুদিন লাগিব আৰু এবছৰ 2 বছৰ খুব কমেও লাগিব ইণ্ডিয়াৰ নিচিনা কাণ্ট্ৰি এখনক ভেকচিনেশ্যন দিবলৈ তাৰ কাৰণে বিভিন্ন ধৰণৰ ভেকচিনবিলাকৰ পাৰ্মিশ্যন গভৰ্ণমেণ্টে দিব লাগিব অকল গভৰ্ণমেণ্টেই নোৱাৰে এইটো সকলো আগবাঢ়ি আহিব লাগিব NGO প্ৰাইভেট হস্পিটেল যিবিলাক চবেই দিবলৈ আৰম্ভ কৰিব লাগিব আৰু 130 কোটি মানুহক ভেকচিনেশ্যন দিয়াটো ইজ নট এ ইজি টাস্ক ইটছ এ মেছিভ চেলেঞ্জ এই চেলেঞ্জটো পূৰা কৰিবলৈ হ'লে সকলোৰে সহায় লাগিব আমি জয় হ'ব পাৰিম নাই আপোনাৰ মনে কি আপুনি যিটো চেলেঞ্জ এইটো এটা সামাজিক ব্যাধি মানে এটা প্ৰব্লেম এটা প্ৰব্লেম হৈ গ'লে হয় চ' এইটো কথাটো এনেকুৱা ধৰণৰ কিছু মানুহ নেচাৰেলি ইমিউনাইজড হ'ব
নেচাৰেলি ইনফেকশ্যনটো হৈ পেলাই সেই যে ক'লোঁ মই আপোনাক 100% মানুহ 100 মানুহৰ ভিতৰত 90জন মানুহৰে একো নহয়, তেওঁলোক ইনফেকশ্যন হ'ব হৈ পেলাই নিজেই নেচাৰেল ইমিউনিটি ডেভেলপ কৰিব। আৰু কিছুমানে ভেকচিন লৈ পেলাই ডেভেলপ কৰিব লাগিব। সেই নেচাৰেল ইমিউনিটি আৰু এইটো ইমিউনিটি ভেকচিনেটি সেইটোক কয় একুৱাৰ্ড ইমিউনিটি, যিটো নেচাৰেল ইমিউনিটি। আৰু এইটোক একুৱাৰ্ড ইমিউনিটি। আৰু যিটো নেচাৰেলি পাব সেই নেচাৰেলি পোৱাৰ পিছত এই ভেকচিন দি পেলাই কৰোৱাটো, আৰ্টিফিচিয়েলি কৰোৱাটো আৰু নেচাৰেলি কৰোৱাটোৰ মাজত যেতিয়া বেলেঞ্চ, যেতিয়া সংখ্যাটো বাঢ়ি যাব 70-80% মানুহৰ হ'ব, তেতিয়াহ'লে বেমাৰটো নাইকিয়া হ'ব। কিন্তু কথাটো হৈছে কি, এই ভাইৰাছটো ইমানেই সোনকালে মিউটেশ্যন কৰি আছে, মিউটেশ্যন কৰি থকাৰ ফলত নেক্সট মিউটেণ্টটো কি আহিব আমি এতিয়া ক'ব নোৱাৰোঁ। প্ৰথমে যিটো আহিলে ভেৰিয়েণ্ট B.1.1.6, তাৰপিছত আহিলে B.1.617, তাৰপিছত আৰু দুটামান মিউটেণ্ট হৈছে। এই মিউটেণ্টবিলাকে ভেৰাইটিটো কি ধৰণে মিউটেণ্ট হয় তাৰ ওপৰতে ডিপেণ্ড কৰিব। আৰু যদি কেনেবাকৈ ছিৰিয়াছ মিউটেণ্ট হ'বলৈ আৰম্ভ কৰে, তেতিয়া হয়তো বেলেগ এটা ভেকচিন দৰকাৰ হ'ব পাৰে, বা এনেকুৱা ধৰণৰ ভেকচিন লগাব লগা হ'ব পাৰে যিটোত হয়তো বহুতকেইটা পলিভেলেণ্ট ভেকচিন বুলি কোৱা হয়। যে ইয়াৰ যিমানকেইটা ভাইৰাছ আছে পৃথিৱীত বৰ্তমান এটা মিউটেণ্ট হৈছে, গোটেইকেইটা ভাইৰাছ সাঙুৰি পেলাই এটা ভেকচিন বনাব লাগিব, যিটোক কোৱা হয় পলিভেলেণ্ট ভেকচিন। এটা পলিভেলেণ্ট ভেকচিন প্ৰডাকশ্যন কৰিব লাগিব। এতিয়া প্ৰথমে যিকেইটা ভেকচিন ওলাইছে সেইকেইটাই প্ৰডাকশ্যন কৰি শেষ হৈ আমি দি পোৱা নাই, কিন্তু ইতিমধ্যে মিউটেশ্যন হ'বলৈ আৰম্ভ কৰিছে। চ' ইটছ এ বিগ চেলেঞ্জ ফৰ দ্য হোল চাইণ্টিফিক ছ'চাইটি অফ দ্য ৱৰ্ল্ড। আৰু কিমান ক্ষিপ্ৰতাৰে কাম কৰিম অনাগত দিনত এইটো প্ৰমাণ হ'ব। তথাপিতো এটা কথা আপুনি ক'ব নিশ্চয় যে বি পজিটিভ, থিংক পজিটিভ এণ্ড এক্ট পজিটিভ, আমি জয়ী হ'ম। পজিটিভ জয়ী হ'ম। আমি চাওক, এইটো এৰ'চলত হয়, কণ্টেক্টত আহিব নালাগে, ছ'চিয়েল ডিষ্টেঞ্চিং এণ্ড ৱেৰিং মাস্ক প্ৰপাৰলি, তাৰ পৰা আমি চেইনটো ব্ৰেক কৰিব পাৰোঁ। আৰু যিমানে যদি চেইনটো ব্ৰেক কৰি ৰাখিব পাৰোঁ, সিমান দিনলৈকে আমি টাইম দিম চাইণ্টিষ্টসকলক। এনেকুৱা ধৰণৰ চিন্তাধাৰা কৰি পেলাই নতুন এটা কিবা এটা আৱিষ্কাৰ হওক, নতুন এটা দৰৱৰ আৱিষ্কাৰ হওক, নতুন এটা ভেকচিনৰ আৱিষ্কাৰ হওক, আৰু এই ভাইৰাছটো যাতে লাহে লাহে ইয়াৰ যিটো হেৰি আছে, টক্সিচিটি আছে, এইটো লাহে লাহে নাইকিয়া হওক। আৰু প্ৰতি বছৰে নতুন ভেকচিন আহিবলৈ আৰম্ভ কৰিব। গোটেই পৃথিৱীতে বৈজ্ঞানিক যিটো চিন্তাধাৰা, এইটো এটা ইম্পৰ্টেঞ্চ পাব। এইটো এটা ক'ভিডৰ ভাল দিশ। এতিয়া বৰ্তমানে আমাৰ ভাৰতবৰ্ষতে মই ভাবোঁ, যদি বৈজ্ঞানিক দৃষ্টিভংগীৰে যিটো ৰিচাৰ্চ উইং আছে, এই ৰিচাৰ্চ উইংটোক আৰু বেছি ক্ষিপ্ৰতাৰে কাম কৰিবলৈ সুবিধা চৰকাৰে দিব। আৰু তাৰ কাৰণে ফাইনেন্সো কৰিব, বিভিন্ন ধৰণৰ প্ৰাইভেট ফাইনেন্সিং হওক, গভৰ্ণমেণ্ট ফাইনেন্সিং হওক। যদি ৰিচাৰ্চ চৌকাত আমি নিদিওঁ, তেতিয়া আমি পৃথিৱীত বাকী দেশতকৈ বহুত পিছ পৰি যাম। আমি জয়ী হ'ম। হয়, জয়ী হ'ম। এদিন নহয় এদিন জয়ী হ'ম। পেণ্ডেমিক আগতেও হৈছে পৃথিৱীত, এইবাৰো হৈছে। কিছু ধৈৰ্য ধৰিব লাগিব। আমি ধৈৰ্যৰে আৰু মানে চাইণ্টিফিক চিন্তাধাৰাৰে ইয়াৰ লগত যুঁজিব লাগিব। অবৈজ্ঞানিক যিবিলাক চিন্তাধাৰা আছে সেইবিলাক এৰিব লাগিব, আৰু যিবিলাক অপপ্ৰচাৰ চলি আছে সেইবিলাকৰ পৰা আমি বিৰত থাকিব লাগিব। বৈজ্ঞানিক চিন্তাধাৰাতে আমি যদি সুস্থ মগজেৰে ইয়াৰ লগত ফাইট কৰোঁ, তেতিয়াহ'লে নিশ্চয় জয়ী হ'ম। কিয় জয়ী নহ'ম? ডেফিনেটলি। বৰ্তমান দেশৰ লগতে অসমত ক'ভিড-19ৰ দ্বিতীয় জোৱাৰৰ যি এটা অভূতপূৰ্ব পৰিস্থিতিৰ উদ্ভাৱন হৈছে, দেখা পোৱা গৈছে চৌদিশে এটা সংকটপূৰ্ণ পৰিৱেশ, এটা ভয় লগা পৰিৱেশ। মহামাৰী ক'ভিডে বিভিন্নজনৰ ইতিমধ্যে বহু লোকৰ মৃত্যুমুখত পৰিছে। এই ৰোগত সংক্ৰমিত হয়, এই ৰোগত আক্ৰান্ত হৈ বহু লোকৰ মৃত্যুমুখত পৰিছে। ডেকা কি বুঢ়া কি বহু লোক আমি হেৰুৱাবলগীয়া হৈছে এই ক'ভিড-19ৰ দ্বিতীয় জোৱাৰত। কিন্তু সমাজৰ বিভিন্ন স্তৰৰ লোক ক'ভিড-19ক পৰাভূত কৰিবলৈ কাৰণে, প্ৰতিৰোধ কৰিবলৈ কাৰণে, আৰু বিশেষকৈ ৰাইজসকলক সজাগ আৰু সচেষ্ট কৰিবলৈ কাৰণে বহু অনুষ্ঠান প্ৰতিষ্ঠানে সামাজিক দায়বদ্ধতা নিজকে উপলব্ধি কৰি সমাজত এক সেৱা আগবঢ়াই আহিছে। তেনে এটি অনুষ্ঠান অসমৰ তথা ডিব্ৰুগড়ৰ এক আগশাৰীৰ অগ্ৰণী অনুষ্ঠান বৃহত্তৰ ডিব্ৰুগড় মাৰোৱাৰী যুৱ মঞ্চই বৃহত্তৰ ডিব্ৰুগড়ত বিভিন্ন ধৰণৰ সমাজ সেৱা কৰি ক'ভিড ৰোগত যিসকল আক্ৰান্ত হৈছে, ক'ভিড ৰোগত যিসকল বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, তেখেতসকলক সেই সমস্যাৰ পৰা দূৰ কৰিবলৈ কাৰণে বা সেই লোকসকলক সজাগ আৰু সচেষ্ট কৰিবলৈ কাৰণে, সেইসকলক খাদ্যৰ আহাৰ যোগান ধৰিবলৈ কাৰণে বা অন্য ধৰণৰ বিভিন্ন সেৱা আগবঢ়াবলৈ বৃহত্তৰ ডিব্ৰুগড়ৰ মাৰোৱাৰী যুৱ মঞ্চই
যৎপৰোনাস্তি চেষ্টা কৰিছে আৰু সঁচা অৰ্থত ক'বলৈ গ'লে বহুখিনি কাম তেখেতসকলে কৰিছে। তেখেতসকলৰ কেইবাজনো বিষয়ববীয়া আমাৰ মাজত আছে। আপোনাৰ পৰিচয় জনাব। মই সুবীৰ কেজৰিৱাল, মাৰোৱাৰী পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী যুৱ মঞ্চৰ মই পাৰ্মানেণ্ট ইনভাইটি হওঁ এতিয়া। নমস্কাৰ, মই ময়ংক পোদ্দাৰ। মই 1920 ফাইনেন্সিয়েল ইয়েৰত মই প্ৰেচিডেণ্ট আছিলোঁ মাৰোৱাৰী যুৱ মঞ্চ। নমস্কাৰ, মোৰ নাম যুৱ অভিষেক শৰ্মা। মই বৰ্তমান যুৱ মঞ্চ ডিব্ৰুগড় গেটৰ সচিব ছেক্ৰেটাৰী। বহুকেইজন গুৰুত্বপূৰ্ণ বিষয় আমাৰ মাজত আছে আৰু আমি জানিব পৰা মতে বৰ্তমান ডিব্ৰুগড়ত যি এটা সংকটপূৰ্ণ পৰিস্থিতি চলি আছে আমাৰ মহামাৰী COVID-19ৰ লগত, এই যুঁজখনত তেখেতসকলে যথেষ্টখিনি কৰিছে আৰু বিশেষকৈ আৰু তেখেতসকলৰ এই সেৱা, এই শুশ্ৰূষাই বহুখিনি উপকৃত কৰিছে বুলি আমি জানিব পাৰিছোঁ। আমি প্ৰথমেই সম্পাদক মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ যে আপোনালোকে কি কাম কৰিছে, এনেকুৱা কি সেৱা আগবঢ়াইছে? ফাৰ্ষ্ট অফ অল আমি অখিল ভাৰতীয় মাৰোৱাৰী যুৱ মঞ্চৰ ডিব্ৰুগড় গেটৰ শাখা। আমাৰ গোটেই ভাৰতবৰ্ষত আমাৰ ক'ভিডৰ কাৰণে বহুত এক্টিভিটি চলি আছে। বিভিন্ন শাখাই বেলেগ বেলেগ এক্টিভিটি কৰি আছে, যেনেকৈ অক্সিজেন চিলিণ্ডাৰৰ সেৱা আছে। সেইটো হিচাপে আমি ডিব্ৰুগড়ত আমাৰ বেচিকেলি আমি ক'ভিড টাস্ক ফ'ৰ্চ বুলি এটা টাস্ক ফ'ৰ্চ এটা বনালোঁ। সেইটো আমাৰ এক্টিভিটি যোৱা বছৰো চলি আছিলে আৰু সেইটো আমি কণ্টিনিউ আজিও কৰি আছে, আজিলৈকে চলি আছে। যোৱা বছৰ আমি থানা চাৰিআলিত আপুনি চাইছিলে যে আমাৰ এইটো যিটো ষ্ট্ৰীট পেইণ্টিং হৈছিলে, সেইটো কাৰণে ক'ভিডৰ কাৰণে মানুহবিলাকক আমি সহযোগ কৰিবৰ কাৰণে যিটো এৱেৰনেছ আমি মেছেজ এটা দিছিলোঁ। তাৰ এতিয়া কাৰেণ্ট ইয়াৰ আমি অলপ যিহেতু আপুনি চাইছে যে বেছিক ইনফৰ্মেশ্যন আজিকালি চবে চিনি পাইছে যে ক'ভিডৰ কি আছে। আমি এবাৰ ক'ভিড টাস্ক ফ'ৰ্চ এটা ফৰ্ম কৰিছোঁ। তাত আমি টেলিকনচালটেঞ্চি ছাৰ্ভিচ এটা আমি দি আছোঁ। আমাৰ ডিব্ৰুগড়ৰ যথেষ্ট ডক্টৰ 4-5জন ডক্টৰ যিটো ফেমাছ ডক্টৰ্ছ আছে, এইটো আমাৰ টিমত আছে। আমি টেলিকনচালটেঞ্চি ছাৰ্ভিচ যিজন হোম আইচলেশ্যনত আছে, হস্পিটেল যাব নোৱাৰিছে, ইনফেক্টেড পেচেণ্ট আছে, সেইবিলাক টেলিকনচালটেঞ্চি বেনিফিট তেখেত লৈ আছে। তাৰপিছত আমি এটা পেৰামেডিকেল ফ'ৰ্চ এটা আমি ফৰ্ম কৰিছোঁ। পেৰামেডিকেল টিমত কি আছে, আমাৰ টেকনিচিয়ান আছে যিবিলাকে ঘৰত গৈ পিনে ইনফেক্টেড পেচেণ্ট হওক, তাত অক্সিজেন লেভেল চেকিং, অক্সিজেন চিলিণ্ডাৰ ফিটিং কৰিব লাগে যদি, আৰু কিবা লেবৰেটৰী টেষ্টিং যদি কৰিব লাগে, এইটো ব্লাড চেম্পল কালেকশ্যন বা কিবা যিটো চেম্পল কালেকশ্যন কৰি ৰিপৰ্টটো আমি লগে বা কালেকশ্যন কৰি হোৱাটছআপত সেইটো দি দিব পাৰিম। যেনে পেচেণ্টে নিজৰ ৰিপৰ্টটো ডক্টৰক দেখুৱাই যিটো ট্ৰিটমেণ্ট যিটো চলিব লাগে সেইটো আমি কৰি আছোঁ। তাৰপিছত আমি আৰু ভাল এটা ইনিচিয়েটিভ আমি লৈছোঁ যে নেচেচিটিজ যিটো মানুহবিলাকক কণ্টেইনমেণ্ট জ'ন, বেচিকেলি কণ্টেইনমেণ্ট জ'নত মানুহ যদি কিবা নেচেচিটি কিবা দৰকাৰ আছে, ৰাচন হওক বা মেডিচিন হওক, সেইটো আমি ডেলিভাৰী এটা ফেচিলিটি আমাৰ ক'ভিড টাস্ক ফ'ৰ্চত আমি এড কৰিছোঁ, সেইটো ফেচিলিটি আমি দি আছোঁ। তাৰপিছত ৰিচেণ্টলি আমি আৰু 2টা ছাৰ্ভিচ এড কৰিছোঁ, আমাৰ এম্বুলেঞ্চ ছাৰ্ভিচ। আমি এজ এ ফেচিলিটেটাৰ তাত কাম কৰি আছোঁ। এতিয়া কি হৈ আছে, ক'ভিডত আপুনি চাব যে মানুহে এম্বুলেঞ্চ বিচাৰিলে মানুহে যি দাম কিবা আনৰিজনেবল ৰেট মানুহে কোট কৰি আছে এম্বুলেঞ্চ, সেইটো লৈ আছে। সেইটো কাৰণে আমি এম্বুলেঞ্চ অ'নাৰ 3-4মান সেইটো আমাৰ আইডেণ্টিফাই কৰি এটা মিনিমাম প্ৰাইচ আমি এটা ছেট কৰি দিছোঁ। তাতকৈ বেছি তেখেতে ল'ব নোৱাৰে, আমাৰ লগত যিটো আমাৰ সেইটো হৈ হৈছে, সেই হিচাপে এটা মিনিমাম প্ৰাইচত আমি কোনোবা ফোন কৰিলে আমি এম্বুলেঞ্চ ছাৰ্ভিচ এটা প্ৰভাইড কৰি আছোঁ। আৰু এটা আমি যিটো এড কৰিছোঁ, হস্পিটেল বেড এভেইলেবিলিটি হেল্পলাইন আমি এটা এড কৰিছোঁ আমাৰ ক'ভিড টাস্ক ফ'ৰ্চ এক্টিভিটিত। সেইটো কি হ'ব, মানুহে যেতিয়া হস্পিটেল বিচাৰি থাকে, গম নাপায় কোনটো হস্পিটেলত কি ফেচিলিটি এভেইলেবল আছে, বেড এভেইলেবল আছে নে নাই, অক্সিজেন ফেচিলিটি, ICU, সেইবিলাক ফেচিলিটি আমি আগতে আমাৰ ডিটেইল আমি নোট কৰি ডেইলি বেচিছত আমি আপডেট লৈ আছোঁ, কোনটো হস্পিটেলত কিমান বেড এভেইলেবিলিটি আছে। ইয়াতে বেনিফিচিয়াৰী আমাক ফোন কৰি সুধিব পাৰে যে কোনটো হস্পিটেলত কিমান বেড এভেইলেবিলিটি আছে। মানুহক পেচেণ্টক লৈ ফুৰিব নালাগে, ইমিডিয়েটলি যদি কিবা ইমাৰ্জেঞ্চি আছে হস্পিটেলত গৈ পাওঁ, একচুৱেলি যিটো ট্ৰিটমেণ্ট আছে, ক্ৰিটিকেল ট্ৰিটমেণ্টটো সময়মতে পাব লাগে। তাৰ বাহিৰত আমি আৰু বেলেগ এক্টিভিটি আমাৰ যুৱ মঞ্চ ডিব্ৰুগড় গেটৰ আছে, ব্লাড ডনেশ্যন হওক বা আৰু বহুতকেইটা এক্টিভিটি আমি চলাই আছোঁ। আমাৰ ক'ভিড টাস্ক ফ'ৰ্চ এক্টিভিটিৰ কনভেনাৰ আছে আমাৰ ময়ংক পোদ্দাৰ, তেখেতে আপোনাক এই বিষয়ে মই ময়ংক পোদ্দাৰৰ পৰা জানিব বিচাৰিম যে হোৱাট আৰ দ্য আদাৰ এক্টিভিটিজ স্পেচিফিকেলি, যে যিসকল লোক দুখীয়া বহু লোক আছে, বহু পেচেণ্ট আছে যিসকলৰ দৰৱৰ কাৰণে বহুত অসুবিধা হয়, ৰিলেটেড টু মেডিচিন, তো এই বিষয়ে আপোনালোকে হেভ ইউ ডান এনি ৰেণ্ডাৰ ছাৰ্ভিচ ৰিগাৰ্ডিং প্ৰভাইডিং অফ মেডিচিনছ এট এ চিপাৰ ৰেট? আমি বৰ্তমান মেডিচিনৰ বিষয়ে আমি কাৰোবাক যদি মেডিচিন লাগে,
আজি কোনোবাই যদি কণ্টেইনমেণ্ট জ'নত আছে আৰু সেই পৰিয়ালত যদি 3জন 4জন মানুহ আছে তেখেতে ঘৰৰ বাহিৰত ওলাব নোৱাৰিছে কেলৈ কি অল আৰ পজিটিভ তো সেইটো কাৰণে আমি ইহঁতক এটা ফেচিলিটি দিছোঁ কি যদি আমাক কণ্টেক্ট কৰিব আমি ফাৰ্মেচীৰ পৰা একদম অলপ কম ৰেটত নিয়াৰলি এবাউট যি ফাৰ্মেচীয়ে ডিছকাউণ্ট দিয়ে সেইটো ৰেটে চাৰ্জ কৰে একো এক্সট্ৰা হোম ডেলিভাৰী চাৰ্জ এইবিলাক একো লোৱা নহয় ফাৰ্মেচীবিলাক আমি কৈ দিওঁ আমি কোনোবা মেম্বাৰ যাওঁ আৰু তাৰপৰা মেডিচিনটো লৈ কিনি সিহঁতক ডেলিভাৰী কৰি দিওঁ বৰ্তমান মেডিচিনৰ বিষয়ে আমি এইটোহে আমি কামটো কৰি আছোঁ লগতে যদি কাৰোবাক এচেঞ্চিয়েল আৰু ৰাচন পানী লাগে চাউল দাইল এইবিলাক লাগে কেলৈ কি যোন মানুহবিলাক কণ্টেইনমেণ্ট জ'নত আছে সেই মানুহবিলাকে নিজৰ ঘৰৰ পৰা ওলাই আহিব নোৱাৰে তো ইহঁতক আমি সেইটো এটা ফেচিলিটি দিছোঁ কি ৰাচন পানী কাৰোবাক লাগে ফ্ৰী অফ কষ্ট আমি একো পইচাও নাই লোৱা 7 days 10 days 14 days কিমান ৰাচন লাগে সেইটো আমি ইহঁতক প্ৰভাইড কৰি আছোঁ বিনামূলীয়া আচ্ছা ইয়াৰ বাহিৰত ধৰি লওক এনেকুৱা কিছুমান হয়তো বৰ দুখীয়া পেচেণ্ট হ'ব পাৰে তেওঁলোকৰ আৰ্থিকভাৱে ইমান অলপ সবল নহ'ব পাৰে বা আহি পেলাই এখন গাড়ী লৈ পেলাই আপোনালোকে যেনে এম্বুলেঞ্চ ছাৰ্ভিচ যে আপোনালোকে দিছে সেইবিলাকত আপুনি টকা পইচা লৈছে নেকি নহয় এম্বুলেঞ্চ ছাৰ্ভিচৰ কি হৈ আছে এটা মানে ইহঁতৰ এম্বুলেঞ্চ এইটো যোনটো পেণ্ডেমিক চিটুৱেশ্যন আছে ইয়াত কি হৈ আছে এম্বুলেঞ্চ ছাৰ্ভিচ হয় যিকোনো ছাৰ্ভিচ হয় ইহঁতে দামটো ইমান বঢ়াই কিনি মানুহবিলাক মানে ছাৰ্ভিচ যোনে প্ৰভাইড কৰিছে সিহঁতে ইমান দাম বেছি লৈ আছে তো আমি ইহঁতক কৈ আছোঁ কি আজি আমাক সেইটো সহায় কৰিব লাগে আমাক দামটো বঢ়াই দিব নালাগে যিকোনো বস্তু হওক তো এম্বুলেঞ্চ ছাৰ্ভিচত আমাৰ যিমান ইহঁতৰ পেট্ৰলৰ কষ্ট আৰু ড্ৰাইভাৰ কষ্ট থাকে সেইটোৱে ইহঁতক আমি কৈ আছোঁ কি আপোনালোকে সেইটোহে চাৰ্জ কৰিব তো আমি কি কৰি আছোঁ সেইটো কাৰণে এক্সট্ৰা এটা ছাৰ্ভিচ প্ৰভাইড কৰি আছোঁ আমাৰ নিজৰ ফালে পৰা PPE কিট দি আছোঁ আজি সেই ড্ৰাইভাৰ প্লাছ আমি যোনটো পেচেণ্ট যাব এটেণ্ডেণ্ট যাব ইহঁতৰ PPE কষ্ট যোনটো বাৰ্ডেন হয় আজি এটা PPE কষ্ট 500 1000 টকামান লোৱা হয় সেই কষ্টটো আমাৰ যুৱ মঞ্চে বিয়াৰ কৰি আছে আৰু এতিয়া ধৰি লওক বহুত এনেকুৱা মানুহ আছে ধৰি লওক এতিয়া ক'ভিডৰ সময়ত ধৰি লওক তেখেতসকল কোনোবাটো বেমাৰ হৈছে বা কোনোবাটো নোহোৱাকৈ ধৰি লওক খাবলৈ পাবলৈ এতিয়া বহুতৰ অসুবিধা হৈ গৈছে এপাৰ্ট ফ্ৰম ক'ভিড এইটোতো ক'ভিড ক্ৰিয়েটেড চিনাৰিঅ' ক'ভিড-19 এইটো বিষয়ে আপোনালোকে কিবা কৰিছে নেকি আমি লাষ্ট ইয়াৰ পৰা আমি এইটো যেতিয়াৰ পৰা ক'ভিড আৰম্ভ হৈছে মোটামুটি লাষ্ট ইয়াৰ মাৰ্চৰ পৰা আমি এই কামবিলাক কৰি আছোঁ আমি মানে ক'ভিড ৰিলেটেডত কি হয় যেতিয়া কাৰফিউ হৈছিলে ইয়াৰ লকডাউন হৈছিলে তেতিয়া মানুহবিলাকক আমি কি কৰি আছোঁ যোনে দুখীয়া মানুহবিলাক আছিলে যোনে হোমলেছ পিপল ঘৰত মানে তেখেতৰ ঘৰ বাৰী নাই ইহঁতক আমি কি কৰি আছোঁ ইহঁতক আমি প্ৰথম খানা দিছিলোঁ তাৰপাছত ইহঁতক আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ এটা খনিখৰত এটা চেণ্টাৰ আছিলে সেই তাত আমি ইহঁতক চব যিমান ডিব্ৰুগড় ডিষ্ট্ৰিক্টত যিমান পুৱাৰ পভাৰ্টি মানুহবিলাক আছে যে হোমলেছ পিপল ইহঁতক আমি উঠাই কিনি তাত চেণ্টাৰত দিছিলোঁ ইহঁতক কাপোৰ কানি দিলোঁ আৰু ইহঁতৰ যোনটো বেছিক এচেঞ্চিয়েল কলগেট চাবোন কাপোৰ কানি যি আছে বেডবিলাক খোৱা মোৱা বস্তু আমি সেইবিলাক চব বস্তু প্ৰদান কৰি আছিলোঁ উইথ দ্য হেল্প অফ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ফ্ৰী অফ কষ্ট তাৰপাছত ইহঁতক আমি 1 মাহ ইহঁতি তাত থাকিলে আৰু নিঃশুল্ক ইহঁতি কিবা খানা চানা খাই আছিলে তাৰপাছত আমাৰ এটা ক'ভিডৰ টাইমতে এটা তুফান এটা আহিছিলে আপোনাৰ লেকাই আৰু কলাখোৱা সেইটো এৰিয়াত তাত আমি ৰাচন পানী বিতৰণ কৰিছিলোঁ লাহোৱাল আমাৰ MLA ছাৰ আছিলে ঋতুপৰ্ণ তেখেতৰ লগত আমি যোগাযোগ কৰি কিনি আমি এইটো নিয়াৰলি এবাউট 200 ফেমিলিজক আমি ৰাচন ডিষ্ট্ৰিবিউট কৰিছিলোঁ ফ্ৰী অফ কষ্ট তাৰপাছত আমাৰ ষ্ট্ৰীট পেইণ্টিঙৰ কথা ক'লে সেইটো সময়ত লাষ্ট ইয়াৰ সেইটো আমি ষ্ট্ৰীট পেইণ্টিঙৰ যোগে আমি চবক এৱেৰনেছ দিছিলোঁ এই বছৰ আমি আৰু এটা ছাৰ্ভিচ এড কৰিছিলোঁ আমাৰ ক'ভিড টাস্ক ফ'ৰ্চত ভেকচিনেশ্যন ৰেজিষ্ট্ৰেশ্যন এজ ৱেল এজ ভেকচিনেশ্যন শ্লট বুকিং বহুত মানুহে অসুবিধা পাই আছে ভেকচিনেশ্যনটো শ্লটটো বুক কৰিবৰ কাৰণে কেলৈ কি উইদিন ফ্ৰেকশ্যন অফ ছেকেণ্ড সেই চেণ্টাৰটো বুক হৈ যায় আৰু বহুত মানুহে মানে ইমান দিনৰ পৰা ট্ৰাই কৰি আছে সেইটো কোনো কৰিব পৰা নাই তো আমি মানে কি আছে সহায় কৰিছোঁ কি কিছুমান মানুহে ইণ্টাৰনেট নাজানে কিছুমান মানুহৰ এণ্ড্ৰইড ফোন নাই কিছুমান ভিলেজত এনেকুৱা থাকে কি ক'ত যাব লাগে হেল্প চেণ্টাৰ নাই সেইবিলাক বস্তুৰ কাৰণে তো সেইটো কাৰণে আমি যিমান আমাৰ মেম্বাৰ্ছবিলাক আছে 20-25 জন মিলি কিনি আমি ৰেজিষ্ট্ৰেশ্যন প্ৰথম সিহঁতৰ পৰা ইনফৰমেশ্যনটো লৈ লওঁ কোনটো মোবাইল নম্বৰ ৰেজিষ্টাৰ্ড আছে ইয়াত যদি ৰেজিষ্টাৰ্ড কৰিব পৰা নাই পেন কাৰ্ড ইয়াত যিকোনো প্ৰমাণ পত্ৰ কিবা যদি লাগে সেইটো আমি লৈ কিনি ইহঁতৰ ৰেজিষ্ট্ৰেশ্যন প্ৰথম কৰি আছোঁ তাৰপাছত আমি ইহঁতৰ শ্লট বুকিং কৰি আছোঁ যিমান যি পায় উইদিন ডিব্ৰুগড় টাউন হয় ইয়াত ডিব্ৰুগড় ডিষ্ট্ৰিক্ট হয় আমি ইহঁতৰ সেইটো সহায় কৰি আছোঁ বিনামূলীয়া মানে ফ্ৰী অফ কষ্ট আমি এইবিলাক ছাৰ্ভিচ দি আছোঁ ইহঁতক
কিন্তু আপোনালোকে এটা সামাজিক দায়িত্ব, এটা ছ'চিয়েল ৰেছপনচিবিলিটি বুলি ভাবি আপোনালোকে এইখিনি কাম যে কৰিছে, কি ভাবি কৰিলে আপোনালোকে? আমাৰ একো মটিভ মানে সেনেকুৱা নাই কি আমাক মানে ফেমাছ হ'ব লাগে, সেনেকুৱা মটিভ নাই। আমাৰ মেইন মটিভ আছে কি এটা যদি ডিষ্ট্ৰিক্টত যদি এটা অৰ্গেনাইজেশ্যন এনেকুৱা NGO নিচিনা ইয়াত যিকোনো মানুহ, নট NGO, যিকোনো মানুহ আজি যদি কাৰোবাকো সহায় কৰিব পাৰে, মোৰ হিচাপত যদি তাৰ ফেচত এটা স্মাইল যদি আমি দেখি পাওঁ, এইটো হেল্পটো দিয়াৰ কাৰণে তাৰ ফেচত যদি এটা স্মাইল আমি দেখি পাওঁ, সেইটোৱে আমাৰ মেইন উদ্দেশ্য কি কমচে কম সি এইটো যোনটো পেণ্ডেমিক চিটুৱেশ্যন আছে সেইটোত যদি সি কিবা সহায় পাইছে, সি এটা মানে এটা শক্তি পায় এইবিলাক কি কোনোবা এটা মোক আহি কিনি সহায় কৰি আছে। মেইন আমাৰ মটিভ আছে কি সি মানে ডিছকাৰেজ নহয়, সি মানে হাৰ নেমানে কি মোৰ এটা ক'ভিড হৈছে আৰু মোৰ এতিয়া কি হ'ব, মই মানে জীয়াই পাম না নেপাম। তো আমি এটা জাষ্ট এটা সহায় কৰি আছোঁ তাকে সি এটা ফাইট কৰে ক'ভিডৰ পৰা, তাকে সি সেই ডিজিজটো মানে সি নাইকিয়া কৰিব পাৰে। সেইটোৱে আমাৰ মেইন অবজেক্টিভ আছে আৰু বেলেগ কিবা অবজেক্টিভ নাই কি মানে আমাক সেইটো কৰিব লাগে, জাষ্ট এইটো অবজেক্টিভ আছে কি সি অৰ্থাৎ আমি ক'বলৈ গ'লে মই আকৌ কৈছোঁ যে বি পজিটিভ, থিংক পজিটিভ এণ্ড এক্ট পজিটিভ। আপোনালোকে পজিটিভ চিন্তাধাৰাৰে এইখিনি সমাজৰ সেৱাত আপোনালোকে ব্ৰতী হৈছে। মাৰোৱাৰী যুৱ মঞ্চৰ বৃহত্তৰ ডিব্ৰুগড়ৰ মাৰোৱাৰী যুৱ মঞ্চৰ আৰু এগৰাকী অতিকৈ সক্ৰিয় কৰ্মী আছে, তেখেত সুবীৰ কেজৰিৱাল। তেখেতেও যথেষ্টখিনি সামাজিক দায়বদ্ধতা, সামাজিক কামবিলাক তেখেতে ওতঃপ্ৰোতভাৱে খুব নিবিড়ভাৱে জড়িত হৈ থাকে। প্ৰতিজন ব্যক্তিকে আমি জড়িত হৈ থকা দেখা পাইছোঁ, কাৰণ তেখেতলৈ কথাই এটা কথা আমি ক'ব লাগিব, কথাৰে নহয় বন্ধু কামেৰে পৰিচয়। গতিকে কামেৰে তেখেতসকলে কৰি দেখাইছে যে এইবিলাক কাম যিখিনি সঁচাকৈ প্ৰয়োজনীয় কাম সেইখিনি কাম কৰিছে তেখেত। আমি নহয়, ৰাইজে ক'ব, যিসকলে এইখিনি কাম সুবিধা পাইছে তেখেতসকলে ক'ব। সুবীৰ কেজৰিৱালক সুধিছোঁ কি ক'ব? যিহেতু মই ৰাষ্ট্ৰীয় কাৰ্যকাৰিণী সদস্য, আমাৰ মাৰোৱাৰী যুৱ মঞ্চৰ বৃহত্তৰ ভাৰতত 700কে বেছি ব্ৰাঞ্চেছ আছে। আমি যিমানে ব্ৰাঞ্চেছ আছোঁ, আমি চবে ক'ভিডৰ যিদিনা ষ্টাৰ্ট হৈছিলে লাষ্ট ইয়েৰ মাৰ্চৰ পৰা আজিলৈকে নিৰন্তৰ আমি ক'ভিডৰ ক্ষেত্ৰত যিকেইটা আমাৰ ময়ংক দায়ে ক'লে বা অভিষেক দায়ে ক'লে, এইসব যিমান কাৰ্যসূচী আছে পূৰা ভাৰতবৰ্ষত চলি আছে। অসমত স্পেচিয়েলি 74 ব্ৰাঞ্চেছ আছে আমাৰ। শদিয়াৰ পৰা আপুনি একদম বঙাইগাঁও ধুবুৰীলৈকে আমাৰ ব্ৰাঞ্চেছ আছে। চব ব্ৰাঞ্চ একেলগে নিৰন্তৰ কাম কৰি আছে ক'ভিডৰ ক্ষেত্ৰত। তো মই সেইটোৱে ক'ব বিচাৰোঁ যে আমি এটা আমাৰ নামত ভাৰতবৰ্ষত কোনো আৰ্মি নাই। যেনেকৈ আৰ্মিত এটা মাৰাঠা ৰেজিমেণ্ট থাকে, বেংগাল ৰেজিমেণ্ট থাকে, তেনেকুৱা এটা মাৰোৱাৰী ৰেজিমেণ্ট নাই। কিন্তু চিভিল ছ'চাইটিত মাৰোৱাৰী সমাজে এইখন কাম ৰেজিমেণ্ট হিচাপতে কৰি আছে। তো আপুনি ক'ব পাৰে যে আমি ভাৰতবৰ্ষত এটা আৰ্মিৰ ৰূপ এটাৰ কাম কৰি আছোঁ। যিহেতু সেইটো অলৰেডি আপোনালোকৰ কৰ্মত দেখা পাইছোঁ, কাৰণ আপোনালোকে ক'ভিড টাস্ক ফ'ৰ্চ গঠন কৰিছে। আমি মানে আমাৰ এটা মিছন নিচিনা হৈ গ'ল এইটো। পূৰা ভাৰতবৰ্ষত অসমত একদম মানে এইটো ক'ভিডত আক্ৰান্ত হয় কোনো মানুহে যাতে দুখ নাপায়, কোনো মানুহে নিৰ্বল নহয়, কোনো মানুহে এনেকুৱা ভাবিব নালাগে যে মই অকলশৰীয়া হৈ গৈছোঁ। সমাজক একজোট কৰি চবে একেলগে ফাইট কৰিম এইটো ক'ভিড, আৰু আই এম চিয়'ৰ উই উইল অভাৰকাম দিছ পেণ্ডেমিক। আমাৰ ভৱিষ্যতটো বহুত ধুনীয়া হ'ব, ভাল হ'ব। শেষত এটা কথা আপোনাক সোধোঁ, মাৰোৱাৰী যুৱ সমাজে যিখিনি কাম কৰিছে, এইখিনি কাম কৰি আপুনি অকল আপোনাক বুলি সোধা নাই, মই অভাৰঅল মাৰোৱাৰী সমাজক ৰিপ্ৰেজেণ্ট কৰিয়ে আপুনি কওক যে এইখিনি কাম সমাজৰ যিখিনি সেৱাত আপোনালোকে ব্ৰতী হৈছে, যে ইমান ধৰি লওক দুখীয়া নিচলা লোকসকলক বা যিসকলক নিদি লোকসকলক, অকল ইমানেই নহয়, আমি জানো আপোনালোকে আৰু বেলেগো চিকিৎসা আপোনালোকে কৰ্কট ৰোগৰো আপোনালোকে কাম তাৰ কৰি আছে, সেই সজাগতা অনাৰ ক্ষেত্ৰত বা স্ক্ৰিনিঙৰ ক্ষেত্ৰত আপোনালোকে কৰি থাকে এইবিলাক কাম। মাৰোৱাৰী যুৱ মঞ্চ এইবিলাক কামো কৰি আছে। তেখেতসকলে সমাজৰ বিভিন্ন ক্ষেত্ৰত তেখেতসকলে বহুতখিনি কাম অহোপুৰুষাৰ্থ কৰিছে বুলি ক'লেও ভুল কোৱা নহ'ব। হাউ ডু ইউ ফিল, কেনেকুৱা লাগে কৰি এইবিলাক? এইসব কাম আমি নিজে ভাবিলেও কৰিব নোৱাৰোঁ। এইসব ঈশ্বৰীয় কাৰ্য। ভগৱানে কাৰোবাৰ না কাৰোবাক নিমিত্ত কৰে কাম কৰাৰ কাৰণে। তো আমি সেইখন এইটো ভাবোঁ যে আমাক ভগৱানে এটা মানে আশীৰ্বাদ দিছে সমাজৰ কাৰণে কিবা এটা কাম কৰিবৰ কাৰণে, আৰু এইটো আশীৰ্বাদৰ হিচাপত আমি নিজে ঘৰত গৈ কিনি এটা মানে নিজকে এটা ভাল ভাৱ আহে মনত যে আমি আজি কিবা এটা ভাল কৰিলোঁ সমাজৰ কাৰণে। বাছ সেইটোৱে মনত তৃপ্তি, এটা আত্মসন্তুষ্টি। চেল্ফ ছেটিছফেকশ্যন, এইটোৱে মেইন উদ্দেশ্য আমাৰ। এটা কথা নহয়, আমি আৰ ইউ অল হ'পফুল, আপোনাক সকলোৱে আশাবাদী যে আমাৰ যিহেতু ক'ভিড-19 যিটো চলি আছে অতি সোনকালে আমি উইল গেট ৰিড অফ ইট। য়েছ, ডেফিনেটলি। আৰু যদি আমি চব একযোগ লগাই কিনি হাত মিলাই লওঁ
কি আমাক এই কোভিডটো হৰাব লাগে, then we will definitely win and the corona will definitely defeat. So মই সবক ৰিকুৱেষ্ট কৰিছোঁ কি এই যোনটো ডিজিজ আহিছে, এই মহামাৰী আহিছে, এইটো আমাক হৰাব লাগে আৰু সব মিলি কিনি এইটো হৰাব পৰা যায়। এইটোৱে মোৰ মেইন ৰিকুৱেষ্ট সবক। আমি বৰ্তমান ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ত উপস্থিত আছোঁ আৰু মোৰ সৈতে আছে 3গৰাকী আশাকৰ্মী, যিসকল আমি সঁচাৰ্থত ক'বলৈ গ'লে কোভিডৰ যোদ্ধা। তেখেতসকলে আচলতে প্ৰকৃত যোদ্ধা, কাৰণ তেখেতসকলে ঘৰে ঘৰে গৈ যিসকল কোভিড ৰোগী তেখেতসকলে চিকিৎসা সেৱা আগবঢ়াইছে, তেখেতসকলৰ যত্ন লৈছে তেখেতসকলে আশাকৰ্মীয়ে। মই আপোনালোকৰ পৰিচয়বিলাক জানিব বিচাৰোঁ। আপোনাৰ নামটো জনাব। মোৰ নাম শ্ৰীমতী অৰুণা ৰয়, মোৰ ঘৰ পদুমনগৰ, ডিব্ৰুগড় পদুমনগৰ। মোৰ ৰচনাৰা বেগম, মোৰ ঘৰ এনে ডিব্ৰুগড় জানলা আৰু মই MC এক্সটেণ্ডেড এৰিয়াত কৰোঁ MC। মই নিৰুতিদেৱ বিশ্বাস, 18 নম্বৰ ৱাৰ্ড, নালিয়াপুল। আপোনালোকে প্ৰতিগৰাকী একোগৰাকী সঁচাৰ্থত ক'বলৈ গ'লে কোভিড-19 যোদ্ধা আচলতে আপোনালোকে, কাৰণ যিবিলাক গ্ৰাছৰুট কামখিনি কৰি আচলতে আপোনালোকে কৰি থাকে, আচল কামখিনি আপোনালোকে কৰে, বাকীসকলে ওপৰত কৰে, কিন্তু যিসকল তলৰ যিখিনি আচল কামখিনি ফাউণ্ডেশ্যনটো বুলি কওঁ আপোনালোকে কৰে। গতিকে এইবিলাক কাম কৰোঁতে মই প্ৰথম আপোনাৰ পৰা জানিব বিচাৰিম কি কাম কেনেকৈ কৰে আপোনালোকে? আমি প্ৰথমেই যেতিয়া তেখেতসকলৰ ক'ভিড বুলি গম পাওঁ, আমি তেখেতসকলৰ ঘৰলৈ ৰাতিপুৱা গৈ পেলাই আমাৰ এখন বেনাৰ আছে, বেনাৰখন লগাই দিওঁ, 14 ডেইজৰ কাৰণে লগাওঁ। তাৰপিছত 14 ডেইজ যেতিয়া হৈ গ'লে হয়, তেওঁলোকক আমি আকৌ এবাৰ টেষ্ট কৰোঁ, টেষ্ট কৰাৰ পিছত নেগেটিভ হ'লে উলিয়াই দিওঁ। যেতিয়া আমি গম পাওঁ তেওঁলোকৰ হৈছে বুলি, আমি পিছদিনা আহি আমি হস্পিটেললৈ আহি তেওঁলোকলৈ ঔষধ লৈ যাওঁ আৰু ঔষধখিনি দি পেলাই তেওঁলোকে কেনেকৈ খাব লাগিব, কি খাব লাগিব কৈ দিওঁ আৰু কি ধৰণে থাকিব লাগিব সেইবিলাকো কওঁ তেওঁলোকক। তাৰপিছত তেওঁলোক 14 ডেইজৰ পিছত মোৰ এৰিয়াত কিন্তু এতিয়ালৈকে কোনো হেৰি হোৱা নাই, ভাল হৈ গৈছে। নাই হোৱা। খুব ভাল খবৰ। হয়। আপোনালোকে যে এইখিনি কাম কৰি থাকে, ৰাইজৰ মানে সেই ঘৰবিলাকত যে যায়, ঘৰবিলাকত আপোনাৰ কেনেকুৱা ধৰণৰ ছবি এখন দেখা পায়? ঘৰবিলাকতো ছবিবোৰ কিছুমান জেগাত ভালেই দেখি পাওঁ, কিছুমানত কিন্তু মানে তেওঁলোকে একো নামানে। কিন্তু আমি তেওঁলোকক বুজাই দিওঁ যে তোমালোকে চোৱা, তোমালোকে নিজকো বচোৱা, গাঁওখনকো বচোৱা, কাৰণ তোমালোকৰ এজনৰ হ'লে স্প্ৰেড হ'ব পাৰে। গতিকে আপোনালোকে বাচি থাকক, ৰুমত থাকক, বিনা কথাটো ওলাই নাযাব, বা ধৰক এই বতৰটো এনেকুৱা অলপ তিতা মূৰা কৰিলে যদি জ্বৰ হয় আকৌ তোমালোকে টেষ্ট কৰিবা, যদি অলপমান জ্বৰ হয় টেষ্ট নকৰাকৈ নাথাকিবা, কাৰণ তেওঁৰ যদি হৈ থাকে তেওঁৰ পৰা তেওঁ গাঁওখনলৈকে স্প্ৰেড হ'ব পাৰে, ঘৰৰ পৰা লৈ ঘৰৰ বাহিৰৰ মানুহখিনি বাহিৰলৈ ওলাই স্প্ৰেড হ'ব পাৰে। গতিকে আপোনালোকে সাৱধানে থাকক। যোৱাবাৰতকৈ এইবাৰ ভালকৈ মানিছে মানুহবিলাকে, গতিকে আমাৰ অসমত বা ডিব্ৰুগড় ডিষ্ট্ৰিক্টত প্ৰায় পজিটিভৰ ৰেটটো কমিছে। আৰু এটা কথা সুধোঁ যে আপুনি ভাল এটা কথা ক'লে যে যোৱাবাৰতকৈ এইবাৰ অলপ মানুহবিলাক সজাগ হৈছে। আৰু যোৱাবাৰ প্ৰথমবাৰ হওঁতে মানে মানুহবিলাক মাস্ক লগোৱা নাছিলে, কিন্তু এইবাৰ মানে মানুহবিলাক অলপ ভয়ো খাইছে নেকি? লৈছিলে। যোৱাবাৰ ভাবিছিলে যে এনেইতো এনেকুৱা ছিজনতো জ্বৰ অসুখ হয়ে, তো এইবাৰো হৈছে, এইটোনো কি ডাঙৰ কথা, ভালকৈ বুজি পোৱা নাছিলে। কিন্তু যোৱাবাৰ বহুত মানুহৰ হোৱাৰ পিছত বহুত মানুহ সজাগ হ'ল, কাৰণ যোৱাবাৰ হোৱাখিনি আকৌ এটা ভাল লগা কথা, যোৱাবাৰ যিখিনি আপোনাৰ পজিটিভ হৈছিলে সেইখিনি মানুহ আমি পজিটিভ এবাৰ পোৱা নাই, নতুন মানুহে পাইছোঁ। তো কৈছোঁ যে আপোনালোকে সাৱধানে থাকক, ঘৰৰ ভিতৰত থাকক, মানিছেও আমাৰ কথাবোৰ, কাৰণ মৃত্যুমুখত এইবাৰ ডেডৰ বেছি হিচাপটো আহিছে ন, সেইটো কাৰণে মানুহৰ অলপমান ভয়ো হৈছে, যদি চুগাৰ প্ৰেছাৰ থকা মানুহবোৰ বেছি সাৱধান। মই আপোনাৰ ওচৰলৈ আহিছোঁ। যেতিয়া আপুনি এখন ঘৰলৈ যায়, কাৰোবাৰ ধৰি লওক ক'ভিড পেচেণ্টৰ ঘৰবিলাকলৈ যায়, নিজৰ মনত ভয় লাগে নালাগে? নালাগে। কেলৈ আমি পেচেণ্টক চাব গৈছোঁ, আমি যদি ভয় কৰোঁ পেচেণ্টেতো আৰু বেছি ভয় কৰিব ন, সেইকাৰণে আমি মানে সিহঁতক সাহস দিব গৈছোঁ ন। গতিকে আপোনাৰ কোনো ভয় শংকা নকৰা, কাৰণ আপোনাৰ ভয় হ'লে তেখেতসকলে আৰু ভয় খাব। সঁচা কথা। যেতিয়া 14 দিন পাৰ হয়, তেখেতসকল যেতিয়া ক'ভিড নিগেটিভ হৈ যায়, তাৰপিছত ৰিপৰ্টটো আপুনি যে আপোনালোক নিগেটিভ হৈ গ'ল, সেই ৰিপৰ্টটোৰ পৰা পিছত সেই ঘৰখনে কেনেকুৱা ৰিয়েকশ্যন দেখায় বা আপোনাৰ কেনেকুৱা লাগে? সেয়া মোৰ ভাল লাগে, সিহঁতেও খুচি হৈ যায় ন, সিহঁতৰ নেগেটিভ ওলাইছে, তো বেনাৰটো আমি খুলি জ্বলাই দিওঁ, তো সিহঁতেও ভাল পায়। এই যে কোভিড-19 আপোনালোকে একোগৰাকী যোদ্ধা আচলতে, এইটো কামত নিয়োজিত হৈ নিজকে কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, আমাৰ সমাজ সেৱা কৰি বহুত ভাল লাগিছে, কিন্তু ক'ভিডৰ পৰা যে মানুহ কিছুমান ঢুকাইছে এইটোৱে বেয়া লাগিছে, আৰু এইটো আমি যিমান পাৰোঁ কৰিয়ে আছোঁ।
আপোনাৰ কেনেকুৱা লাগিছে? বিৰাট ভাল লাগিছে। আমি যে ছাকচেছফুল হৈছোঁ যে আমাৰ কৰ্মত, আমি মানে বিৰাট ভাল পাইছোঁ, মানে বহুতে ভাল পাইছোঁ, ক'বলৈ ভাষা নাই। মানে আচলতে মানে কৰ্মই ধৰ্ম যে ধৰ্মটো কৰিছে যেন লাগিছে। মানৱ সেৱাটোৱে আমাৰ উদ্দেশ্য। মানৱ সেৱা কাৰণ এঘৰ মানুহৰ যদি মুখত হাঁহিটো বিৰিঙিলে নিশ্চয় আমি সফল হৈছোঁ যে আমাৰ কামটোত আমাৰ কথাও শুনিছে। কাৰণ আৰু সেই আমাৰ কথা শুনাৰ পিছতো আমাৰ কিছুমান হেৰি থাকিব লাগিব যে যেনেকৈ আমি মানুহক কৈছোঁ আমাৰ কথাখিনি যেনেকৈ তেওঁলোকে শুনিছে যে সেইটো আমাৰ এটা কেপাচিটিও থাকিব লাগিব। চবে চবৰ কথা নুশুনে। মটিভেট যে কৰিছোঁ আমি আৰু আমাৰ কথা মতে তেওঁলোকে চলি যে আজি নিগেটিভ আহিছে, এই পজিটিভৰ এতিয়া দ্ৰুতগতিত যিটো হ্ৰাস হৈছে, তাৰপিছত হেল্থ ডিপাৰ্টমেণ্টটোতো পূৰা হাত আছেই আৰু মানুহখিনিও বুজি পাইছে। আৰু আমি যিমানখিনি পাৰোঁ কৰি গৈ আছোঁ, মানৱ সেৱা বুলিয়ে লৈছোঁ আৰু মানৱ সেৱাই পৰম ধৰ্ম। হয়। আমাৰ সেইটো কাৰণে আমি পুনৰ আৰু আমি ছেটিছফাই যে মানুহ এঘৰ ভাল হৈছে আমাৰ কথাত, আমাৰ মটিভেশ্যনত যেতিয়া মানুহখিনি আহিছে আমাৰ মনটো ভাল লাগিছে। মানৱ সেৱাটোৱে আমি উদ্দেশ্য কৰিয়ে লৈছোঁ আশা হিচাপে। আমি মত বিনিময় কৰিছোঁ ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ৰ কৰ্মৰত ক'ভিড-19 দ্বিতীয় ৱেভৰ বিৰুদ্ধে যুঁজ দিয়া এগৰাকী অতিকৈ সক্ৰিয় আৰু নিষ্ঠাৱান কৰ্মী শ্ৰীযুত বসন্ত বৰদলৈদেৱৰ সৈতে। কেনেধৰণে আপুনি জড়িত হৈছে ক'ভিড-19 কি কৰি আছে? প্ৰথম কথা হৈ গৈছে যে ক'ভিড-19 যেতিয়া আৰম্ভ হৈছিলে প্ৰগ্ৰেম, তেতিয়া আমাক কোৱা হৈছিলে যে প্ৰথমতে ইয়াত কেনেকৈ আহিব, আপোনাৰ পজিটিভ আমাৰ ইয়াত টেষ্টিং হ'ব, ইয়াত যদি পজিটিভ পোৱা যায় তেতিয়া আমি তেওঁলোকক কেনেকুৱা কিছুমান মানুহক আমি ঘৰলৈ হোম আইচলেশ্যন দিম আৰু কিছুমানক আমি যেনেকৈ হস্পিটেল আইচলেশ্যনলৈ পঠিয়াব লাগিব। তেতিয়া তেনেকুৱা পৰা আৰম্ভ হৈছিলে আৰু আৰম্ভ হৈ এতিয়া বৰ্তমান আমি যিটো আমি প্ৰথম ছেকেণ্ড ৱেভটো আৰম্ভ হ'ল, তাত প্ৰথম আপুনি এপ্ৰিল আৰু মে' মাহত যথেষ্টখিনি বেছিকৈ পাইছিলোঁ। সেইটো হিচাপে আমি তেতিয়া যে টেষ্ট কৰা যিখিনি পজিটিভ ৰেট পোৱা গৈছিলে, পজিটিভ পাৰ্চন পোৱা গৈছিলে, তেওঁলোকক 50 বছৰৰ যিখিনি ওপৰ আছিলে, 50 বছৰৰ ওপৰৰ মানুহখিনিক আমি সাধাৰণতে হোম আইচলেশ্যন দিয়া নাছিলোঁ, তেওঁলোকক আমি হস্পিটেললৈ পঠিয়াইছিলোঁ। হস্পিটেল বা ক'ভিড কেয়াৰ চেণ্টাৰলৈ ৰেফাৰ কৰা হৈছিলে আৰু বাকীখিনিক আমি যিখিনি কোনো চিমটম নাই, একো প্ৰব্লেম নহয়, তেনেকুৱা মানুহক আমি হোম আইচলেশ্যনত দিয়াৰ ব্যৱস্থা কৰা হৈছিলে। আৰু সেই হিচাপে আপুনি ভেকচিনেশ্যনতো যেনেকৈ আমি ফাৰ্ষ্ট ড'জ দিলোঁ, প্ৰথম ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ কৰিছিলোঁ। আমি জানুৱাৰীৰ পৰা আৰম্ভ কৰিছিলোঁ। জানুৱাৰী আমাৰ ইয়াত আমি 25 তাৰিখৰ পৰা আৰম্ভ কৰিছিলোঁ। প্ৰথমতে ফাৰ্ষ্ট ড'জখিনি যিখিনি আপুনি হেল্থ কেয়াৰ ৱৰ্কাৰক দিয়া হ'ল, তাৰপিছত আমি লাহেকৈ পাব্লিকক দিবলৈ আৰম্ভ কৰিলোঁ। তেনেকৈ এতিয়া বৰ্তমানটো চলি আছে ভেকচিনেশ্যনখিনি, এনেকৈখিনি এতিয়াতো 18+ ভেকচিনেশ্যন চলি থকা হৈছে। এটা কথা আমি স্বীকাৰ কৰিব লাগিব যে ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ৰ এগৰাকী খুব দক্ষ বিষয়া বসন্ত বৰদলৈ, কাৰণ তেখেতে কামবিলাকত ৰাতিপুৱাৰ পৰা তেখেতে খুব নিয়োজিত হৈ আছে আৰু বিশেষকৈ ক'ভিড-19ৰ যিখন যুঁজ, এই যুঁজত তেখেত কিন্তু এগৰাকী অক্লান্ত যোদ্ধাৰূপে ক'ব লাগিব তেখেতক, কাৰণ তেখেতে খুব নিষ্ঠাৰে কামখিনি কৰি আছে আৰু কি ধৰণে ক'ভিড-19ক প্ৰতিৰোধ কৰিব পৰা যায় এই বিষয়ে তেখেতক আমি দেখা পাইছিলোঁ যে খুব তেখেত নিবিড়ভাৱে কামবিলাক কৰি আছে। এই কামত আপুনি নিয়োজিত হৈ নিজকে কেনেকুৱা লাগিছে? নিজকেতো গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ কেলৈ আমি যেতিয়া ৰাতি যিমান বজাতে আমাক ফোন কৰিলোঁ, আমি কেইবাজনো মানুহৰ জীৱন বচাব পাৰিছোঁ, তেওঁলোকক আমি যিমান সোনকালে প্ৰয়োজন হয় আমি মেডিকেললৈ শ্বিফ্ট কৰিব পাৰিছোঁ। তেতিয়া আমাৰ যদি এজন মানুহৰ যদি আমি জীৱনটো বচাব পাৰোঁ, নিজকে বহুত সুখী অনুভৱ কৰা হয়। কাৰণ এজন পজিটিভ মানুহে যেতিয়া উশাহ ল'বলৈ কষ্ট হয়, আমাক যেতিয়া কয় যে দাদা গাড়ী এখন দিয়ক, যেনে তেনে ব্যৱস্থা কৰি দিয়ক, আমি গাড়ীখন যদি গাড়ীখন আমি সোনকালে লগালগ যোগাৰ কৰি দিব পাৰোঁ, তেতিয়া আমি তেওঁ মেডিকেললৈ পঠিয়াব পাৰোঁ। তাত যদি কয় যে তাৰপিছত আমি যেতিয়া ফোন কৰোঁ যে আপোনালোক ঠিকে আছে নে? হয় ঠিকে আছে, তেতিয়া নিজৰে গৌৰৱ অনুভৱ হয়, আজি এজন মানুহৰ আমি জীৱনটো ৰক্ষা কৰিলোঁ, পঠিয়াই মেলি সোনকালে। আপুনি আশাবাদী হয় নহয় যে এই ক'ভিড-19ৰ যিখন যুঁজ চলি আছে যোৱাটো বৰ্ষৰ পৰা, আমাৰ 2020 চনতে আৰম্ভ হৈছিলে, এই যুঁজত আমি জয়ী হ'মেই হ'ম? নিশ্চয় হ'ম। যদি আমি নিজকে মাস্ক পৰিধান কৰি থাকোঁ, চেনিটাইজ ব্যৱহাৰ কৰোঁ, ডিষ্টেঞ্চ মেইনটেইন কৰি থাকোঁ, তেতিয়া আমি নিশ্চয় জয়ী হ'ম। বৰ্তমান ক'ভিড-19
যি এক ক্লান্ত ৰূপ ধাৰণ কৰিছে, তেনে জটিল সন্ধিক্ষণত বিশেষকৈ ক'ভিড-19 আক্ৰান্ত যিসকল ৰোগী আছে, সেই ৰোগীসকলক সুষম, স্বাস্থ্যকৰ আৰু সুস্বাদু আহাৰ বিনামূলীয়াকৈ প্ৰদান কৰিবলৈ কাৰণে ডিব্ৰুগড়ৰ মাৰোৱাৰী যুৱ মঞ্চ আৰু তেখেতসকলৰ লগত একেলগে মাৰোৱাৰী সন্মিলন ডিব্ৰুগড়ে মিলিতভাৱে যৌথভাৱে জনআহাৰৰ এটা কাৰ্যসূচী তেখেতসকলে ৰূপায়ণ কৰি আহিছে। বিনামূলীয়াকৈ ইমান সুন্দৰ আহাৰ আপোনালোকে দেখিবলৈ পাইছে। এই সুন্দৰ আহাৰ তেখেতসকলে বিনামূলীয়াকৈ যিসকল লোক ক'ভিড-19 আক্ৰান্ত হৈ আছে তেখেতসকলক এই আহাৰ, এই সুষম আহাৰ তেখেতসকলে প্ৰদান কৰিছে। আমাৰ সৈতে বহুকেইজন বিষয়ববীয়া আছে মাৰোৱাৰী যুৱ মঞ্চৰ, মাৰোৱাৰী সন্মিলনৰ। প্ৰথমেই মই আপোনাৰ পৰিচয় জানিম। মই বিনেট আৰুদীয়া, সভাপতি মাৰোৱাৰী যুৱ মঞ্চ ডিব্ৰুগড়। এই জনআহাৰ যিটো কাৰ্যসূচী ইমান এটা প্ৰশংসনীয় কাম আপোনালোকে কৰিছে, এটা জনসেৱা, আচলতে জনআহাৰ এটা জনসেৱা। এই সেৱা আপোনালোকে কেতিয়াৰ পৰা আৰম্ভ কৰিছে, কি ভাবি আৰম্ভ কৰিলে? এইটো সেৱা যি জন আহাৰ আছে, এইটোতো আমি ষ্টাৰ্ট কৰিছোঁ 27 তাৰিখ পৰা, 27 মে' পৰা। তাৰপৰা আগত আমাৰ 7 তাৰিখ পৰা মাৰোৱাৰী নাট্য সমিতি আৰু মাৰোৱাৰী যুৱ মঞ্চ এক্লডত আপুনি ৰচৈ বুলি এটা কাৰ্যক্ৰম চলি আছিলে। তাত আমি মোৰ দেন 4836 প্লেট ছাৰ্ভ কৰিছিলোঁ আপ টু 26 মে', বিনামূলীয়া ফৰ ক'ভিড পজিটিভ পেচেণ্টছ এণ্ড দেয়াৰ ফেমিলি। তাৰপাছত আমাৰ ক'ভিড কেয়াৰ চেণ্টাৰ আহিলে মাৰোৱাৰী নাট্য সমিতিত। তো এইটো আমি বন্ধ কৰি এতিয়া মাৰোৱাৰী যুৱ মঞ্চ আৰু মাৰোৱাৰী সন্মিলন এক্লডত যোগ কৰি আমি এটা জন আহাৰ বুলি এতিয়া ষ্টাৰ্ট কৰিলোঁ। এই আহাৰত আপোনালোকে সাধাৰণতে কি 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 খাদ্য আপোনালোকে ইয়াত প্ৰদান কৰে? আমাৰ এইটো 100% ভেজিটেৰিয়ান আছে। আমাৰ মেইন আছে আমি হাইজিন আৰু নিউট্ৰিয়েছ ফুড ছাৰ্ভ কৰোঁ। আমাৰ চিম্পল আছে, অইলি নাই, তেল মছলা একদম কম থাকে। আৰু পেচেণ্ট যি ডায়েট হিচাপে যি ফুড হ'ব লাগে একদম চিম্পল ফুড এইটো আছে। ইয়াত আপুনি চাব পাৰে এতিয়া এটা প্লেট বনিছে আমাৰ। ইয়াত দালি আছে, চালাড আছে, এটা ড্ৰাই ভেজ আছে, এটা গ্ৰেভি ভেজ আছে, ৰাইচ আছে, পাপড় আছে, আৰু ৰুটি আছে, ফুলকা একো আছে, প্লেন ৰুটি। এইবিলাক আহাৰ আপোনালোকে বিনামূলীয়াকৈ একদম বিনামূলীয়া ফৰ ক'ভিড পজিটিভ পেচেণ্টছ। ইয়াৰ আগতে আপোনালোকে যিটো ৰেচয় বুলি আপোনাৰ ৰেচয় যিটো কৰি কাৰ্যসূচী কৰি তাত আপোনালোকে কাক দিছিলে? ফৰ ক'ভিড পজিটিভ পেচেণ্ট অনলি। এই কাৰ্যসূচীটো আপোনালোকে কি কথাত কি ভাবি আপোনালোকে আৰম্ভ কৰে? আমি যি মানুহবিলাক হোম কোৱাৰেণ্টাইন থাকে তাৰ চবতকৈ বেছি মানে প্ৰব্লেম হৈ আছে, কাৰণ কি এই মানুহবিলাক বাহিৰত ওলাব নোৱাৰে। লগত যি ফেমিলি মেম্বাৰ্ছ থাকে তাৰ ওপৰত বি ৰেষ্ট্ৰিকশ্যন আহি যায় কি এই মানুহবিলাক বি বাহিৰত ওলাব নোৱাৰে আছাম গভৰ্ণমেণ্ট গাইডলাইন হিচাপে। সেইকাৰণে বাহিৰত ওলাব নোৱাৰে কাৰণে তাৰ মানে এচেঞ্চিয়েল কমোডিটিজ নাই ঘৰত, হেট হৈ যায় মানে 2-3 দিন পাছত। আৰু মানুহবিলাক যি অলৰেডি তাৰ ঘৰত লেডিজ আছে বা এইবিলাক আছে যি মানে ৰন্ধা কৰে, এইবিলাক যদি পজিটিভ হৈ যায় তো প্ৰিপাৰেশ্যন কৰা দিগদাৰ হয়, উইকনেছ হৈ যায় পেচেণ্টত। সেইকাৰণে আমি এইটো সেৱাটো ষ্টাৰ্ট কৰিছিলোঁ। এইটো আপোনালোকে দৈনিক কিমান? এতিয়া আমাৰ ওৱান টাইম আৰাউণ্ড 55 to 60 গৈ আছে। তো দিনত আপোনাৰ অলমষ্ট 180 প্লেটছ গৈ আছে। মানে আপোনালোকে নিশাও দিয়ে নেকি? 3 টাইম দি আছোঁ আমি, ব্ৰেকফাষ্ট, লাঞ্চ আৰু ডিনাৰ। এইটো এটা সঁচা অৰ্থত ক'বলৈ গ'লে সঁচা মানৱ সেৱাৰ নিদৰ্শন, যি নিদৰ্শন আজি মাৰোৱাৰী যুৱ মঞ্চ ডিব্ৰুগড় আৰু মাৰোৱাৰী সন্মিলনে যৌথভাৱে যি এটা উদ্যোগ লৈছে, সঁচাৰ্থত ই এটা মানৱ সেৱাৰ এটা জ্বলন্ত এটা উৎকৃষ্ট নিদৰ্শন তেখেতে দাঙি ধৰিছে। এনে এটা সময়ত, জটিল সময়ত, যিটো সময়ত মানুহৰ বিশেষকৈ যিসকল ৰোগী, যাৰ যাৰ ঘৰ, যাৰ যাৰ পৰিয়াল আক্ৰান্ত হৈছে, তেখেতসকলে গম পাইছে তেখেতসকলৰ সমস্যাত জৰ্জৰিত একোখন ঘৰ, যিসকল ঘৰৰ পৰা মানুহ ওলাব পৰা নাই, খোৱাৰ বস্তু তেখেতে কিনিব পৰা নাই। এনে এটা সমস্যা বহুল সময়ত মাৰোৱাৰী যুৱ মঞ্চ আৰু মাৰোৱাৰী সন্মিলনত যি এটা প্ৰশংসনীয় পদক্ষেপ লৈছে, সঁচাকৈ ই শলাগ ল'ব লাগিব। আচ্ছা, এই আপোনালোকে যিটো সেৱা আপোনালোকে যে কৰিছে, এইটো কৰি আপোনালোকৰ কেনেকুৱা লাগিছে? হাউ ডু ইউ ফিল? মানে কৰি টি লাগিছে, এইটোতো ক'ব গ'লে ৱৰ্ডছ নাই মোৰ ওচৰত ক'বলৈ। মানে যিমান ছেটিছফেকশ্যন পাই আছোঁ, ইয়াৰ লগত আমি এটা আৰু চাইমেলটেনিয়াছলি এটা প্ৰগ্ৰাম চলাই আছোঁ, নাৰায়ণ সেৱা বুলি। তাৰ প্ৰগ্ৰামত আমি কি কৰোঁ, ৰাতি আমি ফুড প্ৰিপেয়াৰ কৰোঁ 100 পেকেটছ ওচৰা-ওচৰি। এইটো লৈ গৈ মেলি আমি ক'ভিড ৱাৰ্ড আছে না আমাৰ MCHত, তাত এটেণ্ডেণ্টবিলাক বাহিৰত ওলাব নোৱাৰে যেতিয়া একবাৰ ভিতৰত সোমাই যায়। তো এই মানুহবিলাক খোৱাটো পোৱা নাই, সেইকাৰণে আমি ৰাতি এইটো তাত দি আছোঁ। তো মানে এটেণ্ডেণ্টবিলাক মানে যেতিয়া দিওঁ তো ইমান মানে ভাল লাগে না, কি ক'ম আপোনাৰ, হওক নাই মোৰ ওচৰত। চকু পানী ওলাই যায়,
এইটো চাই ৰাতি যে খানা দিওঁ মানুহৰ চকু পানী ওলাই যায় চাই যে আপোনালোকে কিমান ভাল কাম কৰিছে আমি ৰাতিপুৱাৰ পৰা একো খাব পৰা নাই এতিয়া যে আপুনি আমাক এইটো আনি দিছে আপোনালোকক ভগৱান বহুত ভাল কৰিব যেতিয়া এইষাৰ কথা যেতিয়া তেখেতসকলে কয় আপোনালোকক শুনি আপোনালোকৰ কেনেকুৱা লাগে আমাকতো খুব শান্তি লাগে আমাক লাগে যে ভগৱানে আমাক বনাইছে আমি কিবা সমাজৰ কাৰণে কৰি আছোঁ নিজৰ ভাই ককাইৰ কাৰণে কৰি আছোঁ খুব শান্তি লাগে মনেৰে আপুনি কিবা ক'ব অথনিৰ পৰা চাই আছে গোটেই পৰিৱেশ মোৰ ক'বলৈ একো নাই মই এইটো বস্তুটোত আগৰ ফাৰ্ষ্ট ডে অনৱাৰ্ডছ পৰা লাগি আছোঁ ঠিক আছে আপুনি নিশ্চয় মোৰ প্ৰজেক্ট আছিলে মই ষ্টাৰ্ট কৰিছিলোঁ আৰম্ভত এইটো আমি চিন্তা কৰি কেতিয়া আৰম্ভ কৰিছিলোঁ যে মানুহবিলাক ঘৰৰ পৰা ওলাব নোৱাৰে আজি ডেটত আৰু কেনেকৈ আমি তাৰ সাহায্যটো পঠাব পাৰোঁ সেইটো চিন্তা কৰি আমি এইটো আৰম্ভ কৰিম আজি বহুত ভাল লাগে যেতিয়া মানুহকেইটাই কয় কি আপোনাৰ পৰা কিবা পাই কিন্তু বহুত ভাল লাগিলে থেংক ইউ মানুহসকলে ৰিয়েলি দে আৰ ভেৰি মানে হেৰি হৈছে আপোনাৰ পৰিচয় আপোনাৰ মোৰ নাম নিৰ্মল খেমকা এখন মানুহে নিজে নিজে দিয়ে আছে 1 নম্বৰ 2 নম্বৰ কথা আজি আমাৰ নীৰজ সোণোৱাল প্লিজ কাম হিয়াৰ একতৰ আজি ৱাইফৰ জন্মদিন আছে এই জন্মদিন ঘৰত নমনোৱাকৈ এই খোৱা বোৱা পইচাটো আজি দিব চবকে ডাঙৰ কথা এই কি ঘৰত যি বাৰ্থডে মনাবৰ কাৰণে যি খৰচ হয় এইটো খৰচ নকৰি কিনে মানুহ সেৱাৰ কাৰণে এই ডনেশ্যন দিব প্ৰথমে আপোনাৰ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ উইচ এ ভেৰি হেপী বাৰ্থডে আজিৰ দিনটোত আপোনাৰ বাৰ্থডে আপুনি এনেকৈ চেলিব্ৰেট কৰিছে ছাৰ্ভিং টু দ্য ছ'চাইটি এইটো বহুত ভাল লাগিছে মই মাৰোৱাৰী যুৱ মঞ্চক বহুত বহুত ধন্যবাদ দিছোঁ কি আমাক এইটো এটা চান্স দিছে কি আমাৰ পইচাবিলাক ভাল জেগাত যায় আৰু তেওঁলোকে যি সমাজৰ কাৰণে কৰি আছে গোটেই ডিব্ৰুগড়ৰ কাৰণে কৰি আছে তো এইটো বহুত ভাল কাম কৰি আছে আৰু চব জাতিৰ কাৰণে এইটো হৈ আছে তো এইটো তেওঁৰ মানে জাতিৰ উঠিখিনি তেওঁ কাম কৰি আছে তো এইটো বহুত ভাল হৈ আছে আৰু আমাৰ পূৰা ডিব্ৰুগড়ৰ জনতা লাভ পাই আছে এইটো ইয়াৰ কাৰণে আজি আপোনালোক যেতিয়া ইয়ালৈ আহিলে আৰু যেতিয়া when you have seen that the food is cooked and is ready for serve the seeing it চাই পেলাই এতিয়া কেনেকুৱা লাগি আছে বহুত ভাল লাগি আছে আপোনালোকে ভাবিছিলে আজি আমাৰ যিটো তেখেতৰ বাৰ্থডে আপোনাৰ মিছেছৰ পৰিবাৰৰ বাৰ্থডে যিটো জন্মদিনৰ আহাৰ এই আহাৰটো জন আহাৰ এই জনসাধাৰণ আজি দিবলৈ গৈ আছে যেতিয়া খাদ্য দেখিলে কেনেকুৱা লাগিছে মানে ইমান ভাল আপোনাক আহি চোৱা দেখিছোঁ চব ইমান ভাল ছেটিছফেকশ্যন মানে এইটো ৱৰ্ডছ নাই মোৰ ওচৰত মানে ভাৱটো প্ৰয়োগ কৰিব পৰা নাই মানে ইমানে ভাল লাগিছে কি ইমান ভাল বস্তুৰ কাৰণে কামটো হৈ আছে আৰু আপোনাৰ কেনেকুৱা লাগি আছে Actually, I am liking it very much. Donation is something कि you feel very nice कि कुछ बहुत अच्छा किया है. That's what it is. Yeah. Yeah. हाँ बिल्कुल हाँ. So needy this getting तो it's like कि हम खुद के लिए तो कुछ रोज ही करते हैं तो वही. हम लोग तरफ से আমাৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ যে আপোনালোকে ভাল দিন এটা ইমান ধুনীয়া এটা কাম কৰিছে আৰু আপোনালোকৰ দৰে আৰু লোক সমাজত যদি আৰু ওলাই আহে আৰু এই ধৰণৰ জন আহাৰ কাৰ্যসূচীত যদি সকলোৱে অংশগ্ৰহণ কৰে আমি এটা আহ্বান জনাম যে ৰাইজে হাত জোকাৰিলে নহ'বই গতিকে সকলোৱে যদি ওলাই এনেকুৱা সামাজিক অনুষ্ঠানবিলাকত এনেধৰণৰ গঠনমূলক ক্ৰিয়েটিভ কামবিলাকত সঁচাত্মক মানৱ সেৱাৰ কামবিলাকত যদি জড়িত হৈ পৰে নিশ্চয়কৈ আমি ক'ভিড-19 যুঁজক নিশ্চয়কৈ আমি ক'ভিড-19 পৰাভূত কৰিব পাৰিম